Namaskar. Welcome everyone. Healthy India, beautiful Indians. Motto of Atomy. Cherish the spirit, create the vision, follow the faith, serve in humility. Namaskar, প্ৰিয় এটমিয়ান পৰিয়াল। মই শ্ৰীমতী কেশন দত্ত মেমে শদিয়াৰ পৰা সকলো নতুন আৰু পুৰণি সদস্যসকলক গ্ৰেট লিডাৰ্ছ মিটিঙলৈ আন্তৰিক আমন্ত্ৰণ জনাইছো। আজি তাৰিখ 3 মে 2024, সময় সন্ধিয়া 7টা বজাত আৰু আমাৰ সময় 1 ঘণ্টা বাবে ৰাখা হৈছে মিটিংখন। আজিৰ বিষয় এজন সক্ৰিয় নেতাৰ জীৱন দৃশ্য আৰু সাক্ষ্য। আজিৰ বিশেষ অতিথি স্পেচিয়েল এজেণ্ট মাধৱ বৰা ছাৰ, লখিমপুৰৰ পৰা। সফলতাৰ যাত্ৰা, অনুপ্ৰেৰণা আৰু মূল্যৱান শিক্ষা লাভৰ সুবৰ্ণ সুযোগ। সময়মতে জইন কৰক, শিকক, আগবাঢ়ক, সফল হওক। উই লাভ এটমি ইণ্ডিয়া। থেংক ইউ। আজি আমাৰ বিশেষ অতিথি শ্ৰীযুত মাধৱ বৰা ছাৰলৈ মই স্বাগতম জনাইছো। আমাৰ মিটিঙত যোগদান কৰাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেদৰে আমি প্ৰতিটো মিটিঙতে আমাৰ সকলো লিডাৰ্ছৰ সাক্ষ্য, টেষ্টিমনি আমি শুনিবলৈ পাম। তেওঁলোকৰ সফলতাৰ যাত্ৰাত সকলো ষ্ট্ৰাগল, সকলো আনটোল্ড ষ্টৰী আমি শুনিবলৈ পাম, জানিবলৈ পাম, যাৰ দ্বাৰা আমি শিকিবলৈ পাৰিম এটমিত কেনেকৈ সফল হ'ব পাৰি। সেই দৃশ্য আজি আমাক দেখুৱাব স্পেচিয়েল এজেণ্ট মাধৱ বৰা ছাৰে। আৰু লগতে আজি সন্ধিয়াৰ ৰঙীন মঞ্চত আমাৰ সকলো এটমি পৰিয়াললৈ মই স্বাগতম জনাইছো। পুনৰ সকলোৰে সুস্বাস্থ্য আৰু সফলতাৰ প্ৰাৰ্থনা কৰিছো। লগতে আজিৰ আমাৰ অতিথি মাধৱ বৰা ছাৰক মই ফুলাম গামোচাৰে আদৰণি জনাইছো। আৰু লগতে বহুত বহুত ধন্যবাদ জনাইছো জেচি টাইট ছাৰলৈ, তেখেতলৈও ফুলাম গামোচাৰে আদৰণি জনাইছো। আৰু আমাৰ সকলো লিডাৰ্ছলৈ মই স্বাগতম জনাইছো, সকলোকে ফুলাম গামোচাৰে আদৰণি জনাইছো। So thank you everyone for joining our leaders meeting. আৰু এই মিটিংখন 15 দিনৰ মূৰে মূৰে হ'ব। মাহেকত দুবাৰকে আমি পাতিম বুলি ভাবিছো, কাৰণ আমাৰ টেষ্টিমনি বহুত প্ৰয়োজন। আমাৰ সকলো লিডাৰ্ছৰ ষ্টৰী আমাক লাগিব, কাৰণ আমাক উৎসাহ আৰু মটিভেশ্যন লাগিব। এটমি কোম্পানীনো কি হয়, ইয়াত কেনেকৈ লিডাৰ্ছে সংগ্ৰাম কৰিছে, সফল হৈছে, কেনেদৰে আগবাঢ়িছে, এই সকলো আমাৰ কাৰণে অতি প্ৰয়োজনীয়। চ' বহুত বহুত ধন্যবাদ। সকলোৱে একতা হৈ আগুৱাই যাম, আমি সকলোৱে সফল হ'ম আৰু আমি কৰি যাম, দেখুৱাই যাম। থেংক ইউ জইনিং এভৰিৱান। আৰু ইতিমধ্যে বহুত লিডাৰ্ছ উপস্থিত হৈছেহি মিটিঙত। সকলোকে মই পুনৰ বহুত বহুত ধন্যবাদ জনাইছো, স্বাগতম জনাইছো। আৰু অতি পলম নকৰি মই মাধৱ বৰা ছাৰলৈ মাইকটো হেণ্ড অভাৰ কৰিছো। ৱেলকাম, মষ্ট ৱেলকাম মাধৱ বৰা ছাৰ। আপোনালৈ মাইকটো হেণ্ড অভাৰ কৰিলো। আপোনাৰ টেষ্টিমনি, বহুত আপোনাৰ বহুত সফলতাৰ ধন্যবাদ। কাহিনী আমাৰ মাজত ভাগ বতৰা কৰিব। আপোনাৰ পৰিয়াল সহ আপোনাৰ আৰু আপোনাৰ ফিল্ড ৱৰ্কৰ সকলোখিনি সবিশেষ আপুনি আমাৰ মাজত আজি ভাগ বতৰা কৰিব। আমি সকলোৱে উপকৃত হ'ম। থেংক ইউ ছাৰ, থেংক ইউ। প্লিজ ৱেলকাম। থেংক ইউ মেম, থেংক ইউ, বহুত বহুত ধন্যবাদ। আপুনি যি এই মহান আয়োজন কৰিছে আৰু এই মহান এটমিৰ গ্ৰেট লিডাৰ মিটখনত আপোনাৰ বাবে আজি যি সুবিধা পাইছো, তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছো। প্ৰথমে আমাৰ সকলোৰে মোৰ গুৰু তথা পথ প্ৰদৰ্শক জেচি টাইট ছাৰক ষ্টেচনত শতকোটি প্ৰণাম জনাইছো। আজি আমাৰ গ্ৰেট লিডাৰ মিটত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন অভিজ্ঞ গ্ৰেট লিডাৰ্ছ এণ্ড মেম্বাৰ্ছ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছো।
মই শ্ৰী মাধৱ বৰা, লখিমপুৰ বগীনদীৰ পৰা। তুমি এই প্লেটফৰ্মটোত আজি 5 বছৰ দিন একেৰাহে কাম কৰি গৈছো। 1979 মোৰ ডেট অফ বাৰ্থ 31/1/1979। তেতিয়াৰে পৰা জন্মগ্ৰহণ কৰি প্ৰায় ক্লাছ 6-7ত পঢ়ি থকা এটা মুহূৰ্ততে নিজৰ কিছু আজব কৰ্মকাণ্ডৰ বাবেই দীৰ্ঘদিনীয়া ৰোগাক্ৰান্ত হৈ পৰিছিলো। এটমিৰ কথা মই কেনেকৈ জানিলো, এই কথাখিনি কব যাওঁতে মই অকণমান আগৰ পৰা আহিব লগা হৈছে। এই প্লেটফৰ্মটোত আমি সদায় নিজে কেনেকৈ পালো এই কথাখিনিয়ে কৈ যাব লাগিব। ঠিক ক্লাছ 6-7ত যেতিয়া পঢ়িছো, মোৰ ঘৰ এটুকুৰা গাঁও অঞ্চলত। কাষতে বিশাল এখন পৰ্বত পাহাৰ আছে, ৰিজাৰ্ভ আছে। আমি তাতে ঘৰৰ ব্যক্তিসকলে গৰু চৰাবলৈ বুলি পেলাই গৰুকেইটা মেলি দিবলৈ বুলি পঠাই দিয়ে। আৰু তেতিয়া লৰামতীয়া মন, পিছফালে এখন নদী আছে, পাহাৰৰ পৰা বৈ অহা নদী, পৰিষ্কাৰ পানী। আৰু সেই নদীত লগৰীয়াৰ সৈতে, সমনীয়াৰ সৈতে সাঁতুৰি নাদুৰি গা ধুবলৈ ফূৰ্তি কৰিবলৈ যাওঁ। ঠিক তেনেকৈ এদিন লগৰ সমনীয়া এজনে কলে, এই তোৰ দাঁতকেইটা দেখোন লেতেৰা হৈ আছে। সকলোৱে নদীৰ বালি তলৰ পৰা বালি উঠাই দাঁতত ব্ৰাছ কৰিছে, মানে হাতেৰে আঙুলিৰে। মোৰ ভইচ ক্লিয়াৰ আছে নে মেম? থেংক ইউ। হয়, কাৰেণ্টটো নাই মানে সেইকাৰণে সুধিলো। যেতিয়া মই বালি দি দাঁতকেইটা ব্ৰাছ কৰিছো, মানে সকলোৱে কৰিছে, মই তেতিয়া মনতে ভাবিলো, এই গা ধুবলৈ মই চাবোন এটুকুৰা লৈ আহিছো নহয়। দিলোগে মই দাঁতত চাবোন টুকুৰা মাৰি। গাটো যেতিয়া চাবোনেৰে ধুব পাৰো, দাঁতকেইটানো কিয় নোৱাৰি? দাঁততো মই চাবোন মাৰি দিলো। সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ঠিক 3 মাহ মানৰ পাছৰ পৰাই মোৰ দাঁতৰ গুৰিবিলাক ফুলিবলৈ ধৰিলে, কোমল টাইপৰ বগা বগা টাইপৰ হব ধৰিলে। ব্ৰাছ কৰিলেই তেজ পুজ ওলায় আৰু দাঁতবিলাকত মাজে মাজে শিৰশিৰণি, বিষ অনুভৱ হয়। দাঁতৰ বিষ থকা ব্যক্তিসকলে নিশ্চয় অনুভৱ কৰিছে যে দাঁতৰ বিষ যেতিয়া হয়, না শুব পাৰি না খাব পাৰি। মেডিকেল গলো, ডক্তৰক দেখালো। ডক্তৰে প্ৰথমতে বিষৰ টেবলেট দিলে। সেই বিষৰ টেবলেট খাওঁ, আকৌ কেতিয়াবা বিষাই, আকৌ যাওঁ। তেনেকৈ জীৱনটো মানে এটা দুৰাৰোগ্যৰ ৰোগ যেন মোৰ দাঁত সোপাত লাগি গল, তেনেকুৱা এটা পৰিৱেশলৈ গুচি গল। মানুহে কয় তোৰ দাঁতবিলাক পোকে খাইছে, অৰ্থাৎ গুৰিবোৰ পচি গৈছে। মেডিকেল যাওঁ, ডক্তৰে কয় হে দাঁততনো ক'ৰ পৰা পোক লাগিব, এইটো তোমাৰ এটা দাঁতৰ গুৰি পচা বেমাৰ। তেনেকৈ কওঁতে অলৰেডি তেতিয়াৰে পৰা মই মোৰ মুখৰ ইফালে 3টা সিফালে 3টা দাঁত ডেণ্টেল ক্লিনিকত গৈ পেলাই দিলো। লাহে লাহে ডাঙৰ হৈ আহিছো। দিনবোৰ যিমানে বাগৰি গৈছে, 15 দিন, এমাহৰ মূৰত মেডিকেল যাবই লগা হয়। আৰ্থিক অৱস্থাও সিমান টনকিয়াল নহয় ঘৰখনত। ঠিক তেনেদৰে আহি মই ডেকা হলো, পঢ়া জীৱন সামৰি বিয়া পাতিলো। তাৰ পাছতহে আজিৰ পৰা, কোনে মাইক্ৰফোন এটা অন কৰি দিছে? আজিৰ পৰা 5 বছৰ আগত এদিন ৰাতি ঠিক আগৰ দৰে মিহি মিহিকৈ দাঁতবিলাকত বিষ লাগিছে। আৰু সদায় যিটো বিষৰ টেবলেট খাওঁ, মেডিকেললৈ গৈ সেই বিষৰ টেবলেট আনিলো। টেবলেট এটা খাই ৰাতিটো শুই আছো, মিহি মিহিকে দাঁতত বিষটো মোৰ আহি আছে।
আচৰিত কথা, পিছদিনাখনে ৰাতিপুৱাহে উঠি অনুভৱ কৰিছো যে মোৰ মুখৰ ভিতৰত ওপৰৰ যিখন তালু, এই তালুখন সম্পূৰ্ণ ফুলি আহি ৰাতিৰ ভিতৰতে গোটেই জিভাখন হেঁচা মাৰি ধৰি আছে। আৰু ৰাতিপুৱা উঠি পেলাই চাইছো এতিয়া মই না মুখ মেলিব পাৰো, না জিভাখন বাহিৰলৈ উলিয়াব পাৰো। কেনেকুৱা এটা অৱস্থা হ'ব সেই মুহূৰ্তত অনুভৱ কৰকচোন। মুখৰ ভিতৰত ওপৰৰ তালুখন ফুলি আহি তেজপুজ জমা হৈ যদি মোৰ জিভাখন হেঁচা মাৰি ধৰি থাকে, না মই খাব পাৰিম, না মই মুখ মেলিব পাৰিম। লগে লগে তেতিয়া আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এজন নাম জ্বলা ডক্তৰ ৰঞ্জন ভূঞা, হাতত তেনেকে পইচাও নাই, 1300 টকা এটা ক'ৰ পৰা কেনেকৈ পালো জানো, সেইটোকে লৈ মই লখিমপুৰ গুচি গলো। তেওঁ প্ৰাইভেট ক্লিনিকতে সোমাইছো আৰু মুখখন মেলিবলৈ কৈছে, অকল ওঁঠ দুটাহে মেলি দিব পৰা হৈছে, মুখটো মেলিবই নোৱাৰো, দেখা নাপায়। তেতিয়া কি কৰিছে, তেওঁ বেজীৰ চিৰিঞ্জেৰে মোৰ তালুখনত ফুটাই পেলাই বেজীৰ চিৰিঞ্জেৰে টানি পেলাই তেজপুজ বিলাক বাহিৰ কৰি দিছে। দাঁতৰ আলু বিলাকতো ঠিক তেনেকৈ বেজীৰ চিৰিঞ্জেৰে তেজপুজবোৰ প্ৰথমতে বাহিৰ কৰি দিলে। তাৰপিছত যেতিয়া চাফা হ'ল মুখখন, অকনমান পাতল পাতল পাইছো, কিন্তু বেজীৰে বিন্ধা কৰা বিষটো আছে। তেতিয়া মই কৈছো, প্ৰথমতে তেওঁ কৈছে তোমাৰ দেখোন দাঁতখিনি একেবাৰে শেষেই। মই বোলো উপায় কি, চিকিৎসাটো সদায় কৰিয়ে আছো, প্ৰায় 15 দিন এমাহৰ মূৰত মই মেডিকেল যাবই লাগে, কেইবাবাৰো আপোনাৰ গুৰিত আহিছো, ইয়াৰ সঠিক উপায় কি? তোমাৰ দাঁতখিনি বোলে একেবাৰে সম্পূৰ্ণ পৰিষ্কাৰ কৰি আৰু যিখিনি নাইকিয়া হৈ গল এইখিনি প্লাষ্টাৰ কৰি বনাই দিব লাগিব বুলি কৈছে। টকা কিমান আনিছে, টকা কিমান আনিছে, এনেকুৱাকে তেওঁ সুধিলে। তেতিয়া মই এটাই কলো যে মোৰ হাতত টকা 1300 আছে। এই 1300 টকাৰে কি ঘটিটো কৰিবা? তোমাৰ গোটেই দাঁতখিনি ট্ৰিটমেণ্ট কৰিবলৈ হলে 35,000 মান টকা লাগিব। এতিয়া ঘৰতে আৰ্থিক অৱস্থা দুৰ্বল, না মোৰ কোনো চাকৰি আছে, দেউতাই চাকৰি কৰে, মোৰতো পৰিয়াল বেলেগ। এতিয়া 1300 টকাৰে মই দাঁতৰ চিকিৎসা কৰিম, 35,000 টকা ক'ৰ পৰা পাম? এইবোৰ চিন্তা কৰা বাদ দি মই এটাই কৈছো যে মোক কিবা এটা উপায় কৰি দিয়ক। মই কালি ৰাতি শোৱা ঠিক নহল আৰু দাঁতৰ বিষত যোৱা তাৰ আগদিনাও শুব পৰা নাই, মোৰ খুব টোপনি লাগিছে, মই শুবলৈ মন গৈছে। তেওঁ পুনৰ মোক বিষৰ টেবলেট কেইটামান আৰু চেনচুডেন্ট এটা কলগেট দি পেলাই পঠাই দিলে। তাক কৈছে যে আৰু মোৰ হাতৰ পৰা 600 টকা তেওঁ অলৰেডি এক্সৰে কৰা লৈ পেলাই লৈ ললে। 1300 টকাৰ পৰা 600 টকা গুচি গল, থাকিল 700 টকা। ঘূৰি আহিছো ঘৰলৈ, সেইদিনা সাপ্তাহিক বজাৰ। মনতে ভাৱ হৈছে, ক্লাছ 6-7ত পঢ়ি থকা দিনৰ পৰা মই এই দাঁত কেইটাৰ কাৰণে কিমান টকা দিলো মেডিকেলত। তথাপিতো আজি আকৌ 35,000 টকা হলেহে মোৰ দাঁতৰ চিকিৎসা হ'ব। চালা মোক দাঁতেই নালাগে। মই মনতে ভাবিলো, মোক দাঁত কেইটাই নালাগে, এই দাঁত কেইটা থাকিলেহে মোক বাৰে বাৰে টকা খৰচ কৰাই থাকিব। সেয়ে ককা দেউতাহঁতে আইতাহঁতে ঘৰত আগতে খোৱা মেলা কৰা শুনিছিলো যে গছৰ গুৰিত দিলে, বিন্ধা কৰি পেলাই যদি গছৰ গুৰিত দি দিয়া হয়, এবিধ ভুটীয়াসকলৰ ওচৰত শিং পোৱা যায়, যিবিধ শিং দাঁতত লগাই দিলে দাঁতৰ বিষ কোব নাইকিয়া হৈ যাব, দাঁত গালো সম্পূৰ্ণ সৰি যাব। মই সাপ্তাহিক বজাৰত সোমাই, কাৰোবাৰ মাইক্ৰফোন অন আছে নেকি? হয়, বাচন্তি বৰা মেম, মাইক্ৰফোনটো অফ কৰি দিব। মই সাপ্তাহিক বজাৰত সোমাই ভুটীয়া বিলাকৰ ওচৰত 50 টকাৰ খোৱা শিং কিনি লৈ আহিলো। আৰু আহি পেলাই ঘৰত গধূলি দাঁতৰ গুৰিত যেতিয়া মই শিংখিনি লগাই দিছো, কিবা যেন এটা অদ্ভুত গন্ধ আহিছে আৰু
লগে লগে লগাই দিয়া লগে লগে কিন্তু মোৰ দাঁতত ইমান বিষ কোপ আছিলে সকলো নাইকিয়া হৈ গ'ল। ৰাতিটো আৰামছে শুলো। পিছদিনাখনি ৰাতিপুৱা, আজিৰ পৰা 5 বছৰ আগৰ কথা, পিছদিনাখনি ৰাতিপুৱা যেতিয়া দাঁতকেইটা অলপ হাতেৰে হিলাই চাইছো, অলপ অলপ লৰিছে আৰু বোলে পৰি যাব। তেতিয়া আকৌ মনতে ভাবিছো, ভয়াই ঈশ্বৰে দিয়া দান, এই ডেকা অৱস্থাতে গোটেই মুখৰ দাঁতগাল পৰি যাব, দেখিবলৈ মোক কেনেকুৱা লাগিব বাৰু। এই ভাৱনাটো তেতিয়াহে আহিছে, পিছদিনা ফিলিং হৈছে। সেই ভাবি অলপ কুহুমীয়া গৰম পানী কৰি পেলাই তাতে অলপ নিমখ দি চোতালৰ মূৰতে গছ এজোপাৰ তলত বহি আছো। এহাতে হাতত মোবাইল ফোনটো আৰু এহাতে মাজে মাজে সেই গৰম পানীৰ জাৰটো, নিমখ পানীৰ জাৰটো লৈ পেলাই মুখখন কুলকুলি কৰি দিওঁ, ভাল লাগে। কাৰণ এই খোৱা হিং যে লগালো, তাৰ দুৰ্গন্ধত মোৰ পেট আমনি কৰিছে। বৰ এটা বেয়া দুৰ্গন্ধ দৰে ওলাইছে। সেই গোন্ধটো মই সহিব পৰা নাই, খাবও পৰা নাই একো, মনটো বেয়া লাগিছে। ঠিক তেনেকুৱাতে ডিব্ৰুগড় তিনচুকীয়াৰ এজন ব্যক্তি, যিজনৰ দ্বাৰাই এই মহান প্লেটফৰ্মটোৰ সুবাস বিচাৰি মই পালো, ভূপেন ডেকা ছাৰ। তেখেত আজি যদিও ফ্ৰমত নাই, তেখেতেই কিন্তু এই মহান প্লেটফৰ্মৰ মোক দৰ্শন কৰাই গৈছে। তেওঁৰ এটা ফেচবুকত পোষ্ট পাইছো এটমিক প্ৰপলিছ টুথপেষ্টৰ বিষয়ে। কিন্তু তাৰ আগদিনা মেডিকেলৰ পৰা ঘূৰি আহি বাকী থকা পইচা কেইটা আছেই নহয় পকেটত। প্ৰপলিছ টুথপেষ্টটোৰ বিষয়ে লিখিছে, মই ইয়েছ কমেণ্ট কৰি দিলো। প্ৰায় আধা ঘন্টা 1 ঘন্টা মানৰ পাছতে হোৱাটছএপত তেওঁৰ কমেণ্ট আহিছে, আপুনি এটমিত জড়িত হব বিচাৰে নেকি? লগে লগে ধাৰাসাৰ মই তেওঁক হোৱাটছএপত মেছেজৰ জৰিয়তে কুৱেশ্যন কৰিছো। কিছু সময় কুৱেশ্যন কৰাৰ পিছত ফোনো কৰিছো। এটাই কথা, এই নেটৱৰ্ক চিষ্টেম বিলাকৰ ওপৰত মোৰ আছিল, কিয়নো ইয়াৰ আগতে মই কেইবাটাও বিষয়ত ঠগন খাই থৈছো, বিৰাট ঠগন খাই থৈছো। বহুতো টকা পইচা মোৰ হাতৰ পৰা হৰলুকি হৈ গৈছে, লুণ্ঠন কৰি লৈ গৈছে। ঠিক তেনেকৈ এনেদৰে আকৌ ঠগিবলৈ কোনোবা আহিছে নেকি বুলি মই তেওঁক নেগেটিভ কুৱেশ্যন কৰি গৈ আছো ধাৰাসাৰ। তেওঁ কিন্তু যথোপযুক্ত উত্তৰ দি প্লেটফৰ্মটোৰ বিষয়ে মোক কিছু আকৰ্ষণ কৰি পেলালে। আৰু সেই আকৰ্ষণ হিচাপেই মই মনতে ভাবিলো, চালা ইমান টকা জীৱনত দিয়ে আহিলো দাঁতকেইটাৰ কাৰণে, এক পেকেট প্ৰপলিছ টুথপেষ্টৰ কাৰণে মই কেইটকামান পইচা, কিনো ডাঙৰ কথা। যাক আপুনি অৰ্ডাৰ কৰি দিয়ক, মই তেওঁক দিয়ে দিলো পইচা। তেওঁ লগে লগে কলে, আপুনি এটা ID বনাই লওক, আধাৰ কাৰ্ড পান কাৰ্ড আছে যদি দিয়ক। তেতিয়া মনতে ভাবিলো, তেতিয়াতো আধাৰ কাৰ্ড পান কাৰ্ডৰ বৰ বিশেষত্ব আমি গমেই পোৱা নাছিলো। পান কাৰ্ডটো কেতিয়াবাই বনালো, পকেটত এনেই সোমাই আছে, তাৰ কি কাম। দি দিলো ফটো মাৰি মই তেওঁক। তেওঁৱেই তেতিয়া ID বনাই দিলে, আৰু ID বনাই দি প্ৰথম প্ৰপলিছ টুথপেষ্ট অৰ্ডাৰ কৰি দিলে। সেই প্ৰপলিছ টুথপেষ্ট ব্যৱহাৰ কৰা দিনৰ পৰা ধৰি এটা সময়ত গোটেই দাঁতগাল, খোৱা হিং লগাই পেলাই দিব লগা দাঁতগাল আজিও মোৰ কিন্তু যিকেইটা সুৰক্ষিত হৈ থাকিল, আজিও সম্পূৰ্ণ সুৰক্ষিত। অলপো কেতিয়াও দাঁতৰ ট্ৰিটমেণ্টৰ বাবে আজি 5 বছৰ দিনে মই এটকাও খৰচ কৰিব লগা হোৱা নাই। আৰু এতিয়া টকৌ গুটি চবাই খাই থাকিব পৰা সুন্দৰ হৈ পৰিল। তেতিয়াই এই এটমি প্লেটফৰ্মটো যেতিয়া মোৰ দাঁত কেইটাৰ বিষ কোব নাইকিয়া হৈছে, এটমি প্ৰপলিছ টুথপেষ্ট ব্যৱহাৰ কৰি যেতিয়া ভাল পাইছো, এটমি প্লেটফৰ্মটোৰ বিষয়ে কিছু জানিবলৈ উৎসুকতা মনত জাগৃত হল। কি হয় এটমি? এটমি সৃষ্টি ক'ত? কিয়? ইয়াৰ প্ৰয়োজনীয়তা কিমান? তেতিয়াই তেখেতৰ দ্বাৰাই এই অনলাইন এনেদৰে মিটখনৰ কথা গম পালো। প্ৰথম অৱস্থাত মই এটমি মিটত যেতিয়া আহিছো, আজি আমাৰ টাইট ছাৰ
মোৰ আপলাইন ব্ৰজেন পেগুচাৰ তেখেতলোক আছে উপস্থিত। মই কোনো মাইক্ৰফোন অন কৰি থৈ দিওঁ, ভিডিঅ'টো অন কৰি থৈ দিওঁ, কাৰণ মই এই এণ্ড্ৰইড মোবাইল চলাবলৈ বৰ বিশেষ নাজানো। তেনেকৈ 3 দিনমান মিটিং কৰাৰ পিছত এদিন ব্ৰজেন ছাৰে মোক ফোন কৰি পেলাই জনালে যে এইটো এনেকে এনেকে কৰিব লাগে, তেনেকে কৰিব লাগে। প্ৰথম দৃষ্টি তেওঁ পুনৰ আকৌ মোবাইল ফোনৰ বিষয়ত মোক আকৰ্ষণ কৰালে। ঠিক তেনেকৈ এসপ্তাহমান মিটিং কৰাৰ পাছতে এটমি সৃষ্টি কিয় জানিব পাৰিলো। এটমি সেইবাবেই সৃষ্টি বুলি গম পালো যে মানৱ স্বাস্থ্যৰ বাবে গৱেষণা কৰা চাইন্টিষ্টসকলে 64 বছৰ গৱেষণা কৰি নিজৰ স্বাস্থ্য আজীৱন সুস্থ সবল কৰি ৰাখিবলৈ প্ৰস্তুত কৰি লোৱা সামগ্ৰীখিনি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু WHO অৰ্থাৎ বিশ্ব স্বাস্থ্য সংস্থাৰ জৰিয়তে আজি বিশ্বজুৰি সকলোৱে সজাই তুলিব পৰা প্লেটফৰ্মটোৱে হৈছে সকলোৱে পাব পৰাকৈ উপযোগী কৰি তোলা প্লেটফৰ্মটোৱে হৈছে এটমি। এটমি সেই মানৱ স্বাস্থ্যৰ বাবে গৱেষণা কৰা চাইন্টিষ্টসকলৰ পৰা বিশ্বজুৰি আগুৱাই অনা হৈছে। তেওঁলোকে আগুৱাই দিয়া নহয়। তেওঁলোকে নিজৰ প্ৰয়োজনৰ বাবে প্ৰস্তুত কৰি লৈছিল এই সামগ্ৰীখিনি। গতিকেলৈ তেতিয়াহ'লে চাইন্টিষ্টসকলে ব্যৱহাৰ কৰা প্ৰডাক্ট, চাইন্টিষ্টসকলে দৈনিক ব্যৱহাৰ কৰা সামগ্ৰীসমূহ আমাৰ জীৱনত কিমান প্ৰয়োজন আছে এই কথাটো মোৰ অনুভৱ হৈছিল। আৰু পুংখানুপুংখভাৱে ইয়াক চাবলৈ ধৰিছিলো যে এই প্লেটফৰ্মটোৰ পৰা লাভালাভ কি আছে। এসপ্তাহমানৰ পাছতে আমাৰ অসম সচিবালয় কৰ্মৰত টাইট ছাৰৰ কোৱাৰ্টাৰৰ তলতে এখন অসম জুৰি মেগামিট হৈছে। মই নিজেই উপজাচি এই প্লেটফৰ্মটোৰ বিষয়বস্তু ছাৰৰ পৰা মই সম্পূৰ্ণ বাস্তৱ জানিলো। এই কথা মনতে ৰাখি ব্ৰজেন ছাৰক কৈ সেই মিটলৈ মই গুচি গলো। আৰু গুচি গৈ ছাৰক যেতিয়া ওচৰৰ পৰা লগ পাইছো, আগদিনা 10 বজাত গৈ পাইছো, পিছদিনা মিটিং হব, আৰু সেই 10 বজাৰ পৰা দিনটো ছাৰৰ সৈতে মোবাইল ফোনৰ বিষয়ে কথা পাতিছো, এটমিৰ বিষয়ে কথা পাতিছো, কোনটো কি কেনেকৈ কৰিব লাগে ছাৰে হাতত ধৰি ধৰি মোক শিকাই গৈছে। ৰাতি প্ৰায় 1-2 বজালৈকে সকলো খাই বৈ শুই গল। আমাৰ ব্ৰজেন ছাৰহঁত আমাৰ লগত যোৱা সকলে এপাক গুৱাহাটী আবেলি সময়ত ফুৰি আহিল। মই কিন্তু ছাৰৰ লগত একাদিক্ৰমে দিনৰ 10 বজাৰ পৰা ৰাতি 1-2 বজালৈকে ছাৰৰ লগত মোবাইল ফোন কোনটো কেনেকৈ কি কৰিম শিকি আছো। অৰ্থাৎ এই প্লেটফৰ্মটোৰ উৎসুকতা মোৰ এইবাবেই খুব প্ৰয়োজন হৈ পৰিছিল, কিয়নো এই প্লেটফৰ্মটোৱে মোক এটা নতুন জীৱন দিয়ে। কাৰণ দাঁতকেইটাৰ ট্ৰিটমেণ্ট কৰি থাকোতেই বিষৰ টেবলেট খাই থাকোতেই গেছ এচিডিটি হৈ গল, চুলি কিডাল মোৰ অকালতে পকি গল, চকুৰ দৃষ্টিশক্তি কমি গল, খাদ্য খোৱা কোনো লিমিট নোহোৱা হল। স্বাস্থ্য প্ৰথম মই এটমি ছাৰৰ ঘৰত যেতিয়া এটমি মিটখনৰ কাৰণে যাওঁ, ছাৰে মোক দেখি বহুত ভয় খাই গৈছিল যে কোলা মোলা এটা টাইপত বহুত এটা বিকৃত চেহেৰা আছিলো মই। গতিকে তাৰ পৰা পোহৰৰ বাট এটমিয়ে দিলে। এই কথা যেতিয়া অনুভৱ কৰিলো, এটমিৰ পৰা যেতিয়া দৈনিক 1321 টকাৰ পৰা কোটি টকা পৰ্যন্ত উপাৰ্জন পথ দেখা পালো, মনতে জাগৃত হল ইয়াত কৰণীয় মোৰ কৰ্তব্যবোৰ কি। গম পালো তেনেই চিম্পুল, ইউজ দা প্ৰডাক্ট, শ্বেয়াৰ দা বেনিফিট। তেনেহলে কোনো মূলধন নালাগে, ঘৰতে থাকি কোনটো প্ৰডাক্ট কেনেকৈ ব্যৱহাৰ কৰিব লাগে এই কথাখিনি জানিলে সমগ্ৰ বিশ্বজুৰি এটা সুন্দৰ নেটৱৰ্ক গঠন নিশ্চয় কৰিব পাৰিম। মই যেতিয়া উপকাৰ পাইছো, আনিও নিশ্চয় পাব। ঠিক তেনে এটা কথা মনত ভাবি প্ৰথমতে মই আহি মোৰ ঘৰৰ ব্যক্তিসকলক এই প্লেটফৰ্মটোৰ বিষয়ে জনাইছো। মা দেউতা, মোৰ পত্নী, ল'ৰা ছোৱালী সকলোৱে এটাই কথা কৈছে, থ তোৰ এইবিলাক বিষয়।
আগতে কিমানবাৰ ঠগন খালি মনত আছে নহয়, এইবাৰো এসোপা যাব। চাওক, আমাৰ সমগ্ৰ জনসাধাৰণৰ মাজত কেনেকুৱা এটা মাইণ্ডছেট গঠন হৈ আছে। মই ঘৰৰ ব্যক্তিসকলক, মোৰ মিছেছক, মোৰ মা দেউতাক এইবাবেই কৈছিলো, কাৰণ দেউতাইও বহু দিনৰ আগৰ পৰা টাইম বাই টাইম মেডিচিন খাই খাই জীয়াই আছিল। দেউতাৰ শৰীৰত প্ৰেছাৰ আছিল, চুগাৰ আছিল, মেলিনা ৰোগে ধৰা পৰিছিল, হাৰ্টৰ এজন পেচেণ্ট আছিল দেউতা। দেউতাক কলো যে সামগ্ৰীখিনি ব্যৱহাৰ কৰিব লাগে। আমি সদায় দৈনিক প্ৰত্যেক মাহে মাহে যিখিনি মেডিচিনৰ বাবদ খৰচ হৈ থাকে, এই খৰচৰ পৰা ৰেহাই পাম। দেউতাই নামানে। মিছেছক কলো, মিছেছে কৈছে আনক তেতিয়াহ'লে খাম। কিন্তু মোৰ বেতালীৰ হাতত টকা থাকিলেহে মই এই সামগ্ৰীখিনি যোগান ধৰিম। দেউতাই যদি নামানে, মই এই বস্তুখিনি ক'ৰ পৰা আনিম? কাৰণ দেউতাৰ হাততহে চাকৰি আছে। ঠিক তেনেকৈ কিছুদিন যোৱাৰ পাছতে কথাতে কয় নহয়, যি হয় ভালৰ বাবে হয়। দেউতাৰ ৰিটায়াৰ হ'ল। ৰিটায়াৰমেণ্টৰ কিছুদিন পিছতে ঘৰতে এদিন ৰাতি এই আজিৰ মিটখনৰ যেনেকৈ আমাৰ কেশন দত্ত মেমে হষ্টিং কৰি আছে, সেইদিনা ময়ো আমাৰ গ্ৰুপৰ মিটৰ হষ্টিং। হঠাৎ দেউতাৰ প্ৰেছাৰ ষ্টক মাৰি দিল। লগে লগে লখিমপুৰ লৈ গলো। লখিমপুৰ ডক্টৰে কৈছে যে ব্লিডিং হৈছে মানুহজনৰ। যদি দেউতাক বচাব বিচাৰা, যদি পইচা পাতি আছে, ইমিডিয়েট ডিব্ৰুগড় মেডিকেল লৈ যাওক। ৰাতিটো তাতে ৰখালো। পিছদিনা ৰাতিপুৱাই এম্বুলেন্স এখন বন্দবস্ত কৰি ডিব্ৰুগড় পুৱাই দিলো, কিয়নো তেতিয়া মোৰ হাতত দেউতাৰ ৰিটায়াৰমেণ্টৰ টকাখিনি আছে। ডিব্ৰুগড়ত 14 দিন ট্ৰিটমেণ্ট, 3 দিন ট্ৰিটমেণ্ট কৰাৰ পিছত দেউতাৰ চেঞ্জ ঘূৰি আহিছে। 14 দিন ট্ৰিটমেণ্ট কৰাৰ পিছত সম্পূৰ্ণ এজন পেয়াৰলেছ ব্যক্তি আকৌ আগৰ দৰে প্ৰত্যেক মাহতে খুৱাই থাকিব লগা মেডিচিনৰ এখন দীঘলীয়া তালিকা মোৰ হাতত ডক্টৰে তুলি দিছে। যিখন তালিকাৰ ঔষধত প্ৰত্যেক মাহতে মোক লাগিব 4,000 টকা। অৰ্থাৎ 4,000 টকা দেউতাই মেডিচিন প্ৰত্যেক মাহতে খাব লাগিব। কিমান দিন খাব লাগিব? যিমান দিন জীয়াই থাকিব। মনতে ভাবিলো, দেউতাইতো এতিয়া মাতিব নোৱাৰে, মাতষাৰ হেৰাই গল। দেউতাৰ এখন হাত কামেই নাই, এটা ভৰি কামেই নাই, ধৰি নিলেহে যাব পাৰিব। গতিকেলৈ দেউতাটো এতিয়া শুই থকা এজন ব্যক্তিহে। গতিকেলৈ হাতত পইচা আছে যেতিয়া এই পইচা কেইটাৰে সৈতে মই এটমিৰ প্ৰডাক্ট নিশ্চয় ব্যৱহাৰ কৰাব পাৰিম। কিন্তু অত্যন্ত দুখিত তেতিয়াও, আমি সমগ্ৰ অসমবাসী তেতিয়াও অত্যন্ত দুখিত। কাৰণ কেলে, আমাৰ এটমি প্লেটফৰ্মত তেতিয়া হিমহিম আৰু এলগি অমেগা 3 প্ৰডাক্টটো নাছিল। প্ৰেছাৰ ষ্টক মৰা ব্যক্তিজনক কি কি সামগ্ৰী ব্যৱহাৰ কৰিম, ছাৰহঁতৰ সৈতে আলোচনা কৰি যেতিয়াই ৰিলিজ লৈ আহি ঘৰ পাইছো, তাৰ পিছদিনাই মই প্ৰথম, যিহেতু চুগাৰ আছে আৰু প্ৰেছাৰো আছে, হাৰ্টৰ পেচেণ্টটো হয় আৰু মেলিনা ৰোগৰ পেচেণ্টটো হয়, তাৰ উপৰি প্ৰেছাৰ ষ্টক মাৰি দিছে। এতিয়া সম্পূৰ্ণ শৰীৰৰ এফাল বিকল, অৰ্থাৎ নাৰ্ভবিলাক কাম নাই। তেতিয়া দিনত ছাৰৰ সৈতে মই প্ৰথম, যিহেতু হিমহিম সামগ্ৰীটোৱে আমাৰ শৰীৰৰ সম্পূৰ্ণ ইমিউনিটি শক্তি দি পেলাই ডেমেজ হৈ পৰা চেলছবিলাকক পুনৰ জীয়াই তুলিব পাৰে, আমেৰিকাৰ পৰা অৰ্ডাৰ কৰাৰ কথা ভাবিছিলো। কিন্তু সেইটো কৰিব লগা নহল। প্ৰথম যেতিয়া প্ৰমোগেনেট, ব্লেক আৰবিকা কফি, স্প্ৰুলিনা আনি ব্যৱহাৰ কৰোৱাই আছো। আৰু ঠিক তেনেকৈ 1 মাহ নে 1.5 মাহ পাছতে প্ৰথম এলগি অমেগা 3 লঞ্চ হৈছে। তাৰ কিছুদিনৰ পিছতে হিমহিম লঞ্চ হৈছে। অসমত, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত যেতিয়া হিমহিম লঞ্চ হৈছে, অসমৰ সমগ্ৰ এটমি টিমৰ পৰা প্ৰথম হিমহিম অৰ্ডাৰ কৰিছো। এই কথা ছাৰেও কব। আৰু যেতিয়া মই প্ৰথম হিমহিম অৰ্ডাৰ কৰিছো, কাৰণ মোক প্ৰয়োজন হৈ আছে, আৰু যিমতে ভাবিছিলো সেইমতে এটমিৰ এলগি অমেগা 3, হিমহিম, প্ৰমোগেনেট মিক্স ফ্ৰুইট জেলি, ব্লেক আৰবিকা কফি, 100% পিয়ৰ স্প্ৰুলিনা
এইকেইটা সামগ্ৰী ব্যৱহাৰ কণ্টিনিউ 4 মাহ কৰাৰ পিছত আজি মোৰ দেউতা অতীজৰ সেই মান্থলি মেডিচিন খৰচো নাই, ডক্টৰে দিয়া প্ৰত্যেক মাহে মাহে খাব লগা 4,000 মেডিচিনৰ টকা খৰচো নাই, সম্পূৰ্ণ 4 মাহ পেয়াৰলেছ হৈ বিচনাত শয্যাগত হৈ পৰি থকা ব্যক্তি আজি ঘৰতে এখন বৃহৎ গেলামালৰ দোকান চলাই আছে, সম্পূৰ্ণ সুস্থ, চাইকেল চলাই মটৰ চাইকেল চলাই ঘূৰি ফুৰিব পৰা হৈ আছে। আমাৰ টিমৰ লিডাৰ সকলে এয়া বাস্তৱ প্ৰত্যক্ষ দৰ্শন কৰি গৈছে। যেতিয়া মই ডিব্ৰুগড় মেডিকেলত আছো তেতিয়াও তেওঁলোকে খা খবৰ ৰাখিছে। যেতিয়া মই যিদিনা প্ৰেছাৰ ষ্ট্ৰক মাৰিছিল সেইদিনাও মই মৃতৰ হষ্টিঙেই হৈ আছিলো। অৰ্থাৎ এটা জ্বলন্ত উদাহৰণ মোৰ দেউতা এই প্লেটফৰ্মটোত সঁচাকৈ যে এটমি প্ৰডাক্টে এজন মানুহৰ জীৱন পুনৰ ঘূৰাই দিব পাৰে। লিডাৰ্ছ এণ্ড মেম্বাৰ্ছ সকল, এটমিৰ প্ৰতি অগাধ বিশ্বাস মোৰ তেতিয়াই উপজিছিল যেতিয়াই ডিব্ৰুগড় মেডিকেলত মোক ডক্টৰে লিষ্টখন দিয়াৰ পিছত এজন ডক্টৰে, যিজন ডক্টৰে মোৰ দেউতাক চোৱা চিতা কৰিছিল, তেওঁ এটা মোক শব্দ কৈছিল যে তোমাৰ যদি দেউতাক সুস্থ কৰিব বিচাৰা, কাৰণ তেওঁ মোৰ খৰচ কৰা বা তেওঁৰ ট্ৰিটমেণ্টৰ কাৰণে মই যিখিনি কৰিছো এইখিনি দেখি আছিল, হয়তো অকণমান পুতৌ জাগি পেলাই তেওঁ মোক এটাই কৈছিল যে এটা সামগ্ৰী আছে ব্যৱহাৰ কৰিব পাৰিবা। মই বোলো দিয়ক আপুনি লিখি দিয়ক। তেওঁ জাষ্ট হাতৰ কাগজত কি লিখিছিল মই নাজানো, তেওঁ মোক সেই কিবা এটা লিখি পেলাই দিবলৈ বিচৰাৰ মুহূৰ্ততে পিছফালৰ পৰা এজন ডক্টৰে আহি তেওঁৰ হাতৰ পৰা কাগজখন থাপ মাৰি লৈছে আৰু লৈ পেলাই চিৰাচিৰকৈ ফালি পেলাই ডক্টৰজনক দম দিছে যে তেওঁ কৈছে আপুনি আৰু কিছুমান কাম তেনেকুৱাকে কৰিছে ৰোগীৰ লগত, আপোনাৰ ওপৰত কিন্তু ষ্টাফ কমপ্লেইন হ'ব। এই কথাষাৰে মোক তেওঁ কি দিব বিচাৰিছিল এই কথাটো জাগৃত কৰিবলৈ হেঁপাহ জাগৃত কৰি তুলিছিল। ৰিলিজ দিয়াৰ পিছতো মই ডিব্ৰুগড় মেডিকেলত দেউতাক 9 বজাৰ পৰা এখন গাড়ী ভাড়া কৰি গাড়ীত বহুৱাই থৈ ডক্টৰজনক কেনেকে লগ পাম মই মেডিকেল কলেজত ঘূৰি আছিলো। অকলে কেনেকে লগ পাম, তেওঁ কি দিছিলে মই এইটো ল'বই লাগিব। 2 বজাত গৈ দিনৰ তেখেতক লগ পাইছো, তেখেতৰ ৰুমত সোমাইছো। আচৰিত কথা, অৰ্থাৎ তেওঁলোকে যেন তলে তলে জানে। ডক্টৰজনে মোক সেই বস্তুটো আৰু পুনৰ লিখি নিদিলে, কিন্তু এটা ফোন নম্বৰ দিছিল। সেই ফোন নম্বৰটো আকৌ আমাৰ শ্ৰদ্ধাৰ গুৰু তথা পথ প্ৰদৰ্শক জেচি টাইট ছাৰৰ ফোন নম্বৰ। তেওঁ কেনেকৈ পাইছে, কেনেকে দিছে একো মই নাজানো। টাইট ছাৰৰ যেতিয়া ফোন নম্বৰ হয়, মৃততটো তেখেতক পাই আছো, মই নিশ্চিত হলো যে এয়া এটমিৰ সামগ্ৰীয়ে হয়। বছ সেই অগাধ বিশ্বাসেৰে দেউতাক যেতিয়া ব্যৱহাৰ কৰি সম্পূৰ্ণ সুস্থ কৰি তুলিলো, ঠিক এটমি যেতিয়া ব্যৱহাৰ কৰিছো সেইখিনি এটা কথা নকলে মোৰ ভুল হব। আমাৰ যিখিনি এটমি সামগ্ৰী এইখিনি ব্যৱহাৰ কৰাৰ ফলতহে যিখিনি প্ৰমাণ পাইছো তাৰে এটা তুলনামূলক কথা কৈ যাওঁ এইখিনিতে। এলগি অমেগা 3 প্ৰডাক্টটো ভৰিৰ আঙুলিৰ পৰা ধৰি মূৰৰ চুলিলৈকে আমাৰ সমগ্ৰ ব্লাড চাৰ্কুলটো পৰিষ্কাৰ কৰি, প্ৰেছাৰ কণ্ট্ৰল কৰি, চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে, স্মৃতি শক্তি বৃদ্ধি কৰে আৰু আমাৰ মন মগজুৰ 30% চৰ্বি চাপমুক্ত কৰি ৰাখে। এই সমগ্ৰ ব্লাড চাৰ্কুলৰ বেড কলেষ্ট্ৰল খিনি বাহিৰ কৰিবৰ কাৰণে কিন্তু এলগি অমেগা 3 এটা আমাৰ শৰীৰত নিজেই ৰাস্তা প্ৰস্তুত কৰি লয়। তাৰ এটা জ্বলন্ত উদাহৰণ মোৰ দেউতাৰ ক্ষেত্ৰত মই প্ৰমাণ পাইছো। কেনেকৈ পালো? যেতিয়া এলগি অমেগা 3 ব্যৱহাৰ কৰিছে, আমাৰ দেউতাৰ যিটো চাইডে পেৰালাইছ হৈছিল সেইখন হাতৰ আঙুলি মূৰতে এটা প্ৰথমতে ৰঙাকৈ ফোঁহাৰ দৰে উঠিছে আৰু লাহে সেইটো কোনো বিষ নাই, সেই ফোঁহাটো কোনো বিষ নাই, একদম কোমল। লাহে লাহে বস্তুটো ডাঙৰ হৈ আহিছে, এটা ডাঙৰ মাৰ্বল গুটি সমান হৈ গল, এটা টোপোলা বনি আছে। দেউতাই লাৰি থাকে, ছাৰক সুধিলো, বোলে একো নকৰিব, চুই থাকে, কোমল হৈ থাকে। কি মন গল নাজানো, তেতিয়াতো একে জেগাতে বহি থকা মানুহ। মোৰ সৰু ছোৱালীজনীক কলে যে বোলে
সূতা এডাল আন, এই বৰগুলি সূতা এডাল পকাই 3 দিন তেনেকে ৰাখি সেইটো ছিঙি দিলে। যেতিয়া ছিঙি দিলে বহুত তেজ, কোলা তেজ হৰহৰকৈ ওলাই গৈছে। মই গম পাই সেই এটমিক প্ৰপলিছ টুথপেষ্ট লগাই দিলো, ঘাঁ পিছদিনা শুকাই খতম হৈ গল। সেইটো মই বহুত দিনলৈ থৈ দিছিলো বটলত ভৰাই, কিন্তু শুকাই গল। পাছত মানুহক দেখুৱাম বুলি পেলাই ভালেমান দিন থাকিল, তাৰ পাছত লাহে লাহে বস্তুটো শুকাই গল। চাওক, এটমিক প্ৰডাক্ট কোনো মেডিচিন নহয়। এটমিক প্ৰডাক্টে এইটোৱে প্ৰমাণ কৰি দিলে যে আমাৰ শৰীৰত থকা ৰোগ ব্যাধি বিলাকক ই সম্পূৰ্ণ বহিষ্কাৰ কৰি উলিয়াই দিব। ই শৰীৰৰ ভিতৰতে ডক্তৰে দিয়া মেডিচিনৰ দৰে ৰোগটো কণ্ট্ৰল কৰি নাৰাখে। গতিকেলৈ এটমিক প্ৰডাক্টৰ উপযুক্ত ব্যৱহাৰ সম্পূৰ্ণৰূপে জানি বুজি লোৱাটো আমাৰ অত্যন্ত প্ৰয়োজন আছে। এইখিনিতে পুনৰ এবাৰ আমাৰ আজিৰ মিত্ৰৰ হোষ্ট কেশন দত্ত মেমক বহুত বহুত ধন্যবাদ দিব লাগিব, কিয়নো তেখেতে ইমান সুন্দৰ এটা সুবিধা কৰি ৰাখিছে। এটমিক সকলো প্ৰডাক্টৰ গুণাগুণ আজি সুন্দৰকৈ অসমীয়াতে জানিব বুজিব পৰাকৈ ৰাখিছে। মেমক বহুত বহুত ধন্যবাদ। এই এপছটোৱে আমাৰ এটমিক লিডাৰ সকলক বহুত উপকাৰ সাধন কৰিব, যদিহে ধৈৰ্য ৰাখি গুৰুত্বৰে সৈতে এই এটমিক সামগ্ৰীসমূহৰ গুণাগুণ উপযুক্ত ব্যৱহাৰ চাই বুজি আগুৱাব খোজে। লিডাৰ্ছ এণ্ড মেম্বাৰ্ছ সকল, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এটমিক প্লেটফৰ্মটোৱে মোৰ ঘৰখনত কেৱল মোক নহয়, কেৱল মোৰ দেউতাক নহয়, মোৰ মিছেছ আৰু মোৰ পত্নীক জীয়ৰীকো নতুন জীৱন দিছে। বহুত দিছে এটমিয়ে মোক, বহুত দিছে। সেয়ে মই নথৈ সুখী। যেতিয়া দেউতাক শেষ হৈ গল, তেতিয়াই মই এটা কথা অনুভৱ কৰিছো। বিয়া পতাৰ কিছুদিনৰ পিছতে মিছেছৰ শৰীৰত ধৰা পৰিছিল মিৰ্গী ৰোগ। আৰু যেতিয়াই মিৰ্গী ৰোগ ধৰা পৰিছিল, মোৰ তেতিয়া ডাঙৰ ল'ৰা জন্ম হৈছিল। মাকৰ কোচৰ পৰা উফৰি গুচি যায়। আউসী একাদশী যেতিয়া আহে, হাক কৰি পেলাই নি এটা চিঞৰ মাৰে, যতেই আছে ততে ধাচকে পৰি পেলাই হাত ভৰি মাৰি ধপধপাই থাকে। কোচৰ পৰা ল'ৰা উফৰি যায়, বহুত দূৰত পৰেগৈ। তাৰ মাথাটোত যে কত যে টেমুনা টেমুন হৈ গৈছিল ঠিক নাই। মইতো ভাবিছিলো এইটো ল'ৰানো মানুহ হৈ খাব পাৰিবনে। কিন্তু এটমিক প্লেটফৰ্মটোত যেতিয়া দেউতাৰ সুস্থ সবল কৰিব পাৰিলো, তেতিয়া মোৰ বিশ্বাস উপজিছে মিছেছকো এদিন মই সুস্থ কৰিব পাৰিম। যেতিয়া মিছেছৰ মিৰ্গী ৰোগ হৈছিল, সেইখিনি মুহূৰ্তত মই যে অলপ আগত কৈ গৈছো মোৰ ঘৰখন আৰ্থিকভাৱে দুৰ্বল। কিহৰ কাৰণে? কাৰণ যিমান কষ্ট কৰি উপাৰ্জন কৰো, তাৰ সৰহখিনি সংখ্য মেডিকেলত গুচি যায়। মিছেছ মিৰ্গী ৰোগত আক্ৰান্ত, দেউতা প্ৰেছাৰ চুগাৰ, মোৰ দাঁতৰ বিষ। চাওক, এখন ঘৰত যদি 3-4টা তেনেধৰণে দৈনিক ৰোগী থাকে, ৰোগীয়া মানুহে ইনকাম কিমান কৰিব পাৰে, আৰু সেই ৰোগীয়া শৰীৰে কষ্ট কৰি কৰা ইনকামৰ যদি সৰহ সংখ্যক মেডিকেলতে গুচি যায়, সেই ঘৰখনৰ অৱস্থা কেনেকুৱা হ'ব? মিছেছৰ শৰীৰত যেতিয়া মিৰ্গী ৰোগ ধৰা পৰিছিল, ওচৰ চুবুৰীয়া পৰিয়ালবৰ্গই কানে কানে মোক এটাই কথা শুনাইছিল, এজনী মিৰ্গী ৰোগী আনিলি, ঘূৰাই দে। কিন্তু মানুহ হিচাপে সেই মুহূৰ্তত হয়তো ঈশ্বৰৰ আশীৰ্বাদতে মোৰ হৃদয়ত এটা কথা অনুভৱ হৈছিল, এজনী মাক নোহোৱা মাউৰা ছোৱালী মই বিয়া পাতি আনিছো। হঠাৎ মোৰ হাতত আহি পৰাৰ পাছতে মিৰ্গী ৰোগ হল বুলিয়ে মই যদি ঘূৰাই দিওঁ, কলৈ ঘূৰাই দিম? ককাই বাই ভনীৰ লগত? আচলতে তাইক মই সেইটো কৰিবলৈ যোৱা মানে মৃত্যুৰ মুখলৈ গতা মাৰি ঠেলি দিয়াৰ নিচিনা নহবনে? এইটো কাম কৰিবলৈ মোৰ হৃদয়ে কেতিয়াও কোৱা নাছিল। যি হল হৈ গল, মোৰ হাততে মই ট্ৰিটমেণ্ট কৰি চাম বুলি এটমিক লগ পোৱা দিনলৈকে ধৈৰ্য ধৰি মই মানুহে যলৈকে পঠাইছিল তালৈকে গৈছিলো। বেজ জ্ঞানী, ডক্তৰ, কবিৰাজ, অৰ্থাৎ
গুৱাহাটী নিউলেজিলৈকে পাইছিল। নিউলেজিত আমাৰ মিৰ্গী ৰোগ হোৱা ৰোগীসকলৰ মগজুত এটা ইনজেকশ্যন দিয়ে বুলি কৈছিল। সেই ইনজেকশ্যনটোৰ দাম বহুত দিব লগা আছিল। সেইখিনি টকা যোগাৰ কৰিব পৰা হলে হয়তো মই সেই ইনজেকশ্যনো দিয়ালোগৈহেঁতেন। কিন্তু সেইটো কৰা নহল, কাৰণ টকাৰ বাবে অভাৱী আছিল। যেতিয়া এটমি পাই গলো, যেতিয়া এটমিত বিশ্বাস উপজি গল, মিছেছ চকু, এলগি ওমেগা 3, হিমহিম, 100% পিয়ৰ স্প্ৰুলিনা, এই তিনিটা সামগ্ৰী 4 মাহ যেতিয়া কণ্টিনিউ ব্যৱহাৰ কৰালো, আজি 3 বছৰ দিন পাৰ হৈ গল। প্ৰত্যেকটো সপ্তাহত আঁউসী, একাদশী, পূৰ্ণিমা যিখন ঘৰ মোৰ, তেওঁ হঠাৎ ৰোগটো উঠাৰ লগে লগে মৰিশালী সদৃশ হৈ পৰিছিল। সেই ঘৰখনত আজি সম্পূৰ্ণ 3 বছৰ পাৰ হৈ গল, এবাৰো তেওঁৰ জীৱনলৈ সেই মিৰ্গী ৰোগ ঘূৰি অহা নাই। সেই মূৰ ঘূৰাই যতে ততে পৰি যোৱা নাই। চাওকচোন, 22 বছৰ দিন ভুগি থকা এটা ৰোগ, কত যে ট্ৰিটমেন্ট কৰি কত টকা পইচা মেডিকেলত দিলো ঠিক নাই। মাত্ৰ 4 মাহ হিমহিম, এলগি ওমেগা 3, 100% পিয়ৰ স্প্ৰুলিনা ব্যৱহাৰ কৰাৰ ফলত আজি তেওঁ সম্পূৰ্ণ এটা সুস্থ নতুন জীৱন পালে। তেতিয়াৰে পৰা মনতে এটাই সংকল্প ললো, মেডিকেলত সদায় দি থকা খৰচ পাতি কৰি থকা টকাখিনিৰে সৈতে মই এটমি সামগ্ৰীয়ে ঘৰখন চলাৰ ব্যৱস্থা কৰো। প্ৰথম মাহত অত্যন্ত কষ্ট হৈছিল, কিয়নো বাথৰুমৰ পৰা ধৰি পাকঘৰলৈকে চাবোন, চেম্পু, বডি ক্লিনজাৰ উইথ আমাৰ ডিছৱাশ্বিং লিকুইড ইত্যাদি কৰি গোটেই যিখিনি ঘৰুৱা ব্যৱহাৰৰ বাবে লাগে সামগ্ৰী, একেবাৰতে আনিবলৈ পইচাটো একগোট কৰি লোৱাত মোৰ কিছু সময় লাগিছিল। যেতিয়া একগোট কৰি একেবাৰে আনি ললো, নেক্সট বাৰ আনিবৰ কাৰণে আমাৰ এটমি সামগ্ৰীয়ে 6 মাহ, 8 মাহ, এবছৰ, 2 বছৰলৈকে গুচিয়ে গৈছে। কিছুমান এতিয়া লিকুইড লাউণ্ড্ৰি ডিটাৰজেন্ট এবাৰ আনিলে 2 বছৰ গুচি যায়। ডিছ ৱাশ্বিং লিকুইড এবাৰ আনিলেই মোৰ ঘৰখনত 1.5 বছৰ মান যায়, কাৰণ এটোপালহে দিব লাগে শাক পাচলি ধুবৰ বাবে। পাকঘৰখন বেক্টেৰিয়া মুক্ত কৰিলো, কাপোৰ কানি বেক্টেৰিয়া মুক্ত কৰিলো, ঘৰখন বেক্টেৰিয়া মুক্ত কৰিলো, আৰু শৰীৰটো চাফ চিকুণৰ বাবে এটমি সামগ্ৰী ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি ললো। এই অভ্যাসে মোক মেডিকেলৰ সমস্ত খৰচৰ পৰা পৰিত্ৰাণ দিলে আৰু দৈনিক এটা সুন্দৰ উপাৰ্জন দিলে। লিডাৰ্ছ এণ্ড মেম্বাৰ্ছ সকল, আজিৰ পৰা 2.5 বছৰ আগৰ কথা। মোৰ ডাঙৰজনী ছোৱালী, মোৰ 3টা ল'ৰা ছোৱালী, 2জনীকৈ ছোৱালী আৰু একেবাৰে সৎ ডাঙৰটো ল'ৰা এতিয়া BSc কমপ্লিট কৰি নিজৰ সংস্থাপনৰ অনুসন্ধানত লাগি আছে। ছোৱালীও 2জনী হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আছে। ডাঙৰজনী ছোৱালী, মোৰ ছোৱালী কেইজনীও অত্যন্ত কটকটীয়া বান্ধোনৰ মাজত থকাৰ দৰে থাকিছিল। সিহঁতৰ ওপৰত মোৰ অগাধ বিশ্বাস আছিল। ডাঙৰজনী ছোৱালী সৰু বিয়া হোৱাৰ পাছত হায়াৰ ছেকেণ্ডাৰী যেতিয়া পাছ কৰিলে, হঠাৎ সৰু বিয়া হোৱাৰ পিছত তেওঁ মাহেকীয়া হোৱা নাছিল। আমি ভাবিছিলো সৰু ছোৱালী, স্বাস্থ্য পাতি আহিব, সময়ত সকলো ঠিক হৈ যাব। কিন্তু এয়া নহল। ঠিক তেনে এটা অৱস্থাতে হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ কিছুদিনৰ পাছতে হঠাৎ মোৰ ঘৰ লখিমপুৰ, যোৰহাট দেৰগাঁও ব্ৰহ্মপুত্ৰৰ সিপাৰ এদিনৰ বাট, তাৰ পৰা এজন ল'ৰা আহিল ছোৱালী চাবলে। পৰিয়ালৰ মানুহে লগাই দিছে। মনতে ভাবিলো, এই মুহূৰ্তত মই এইটো কথা ডিছকাছ কৰা উচিত হব জানো? যিহেতু মোৰ ছোৱালী সদায় ঘৰতে থাকে, বৰ বিশেষ তালাক চতুৰ নহয়। বিয়া দিয়াৰ পিছত হয়তো সকলো ঠিক হৈ যাব, এই কথা মনতে ৰাখি মই বিয়া দি দিলো। মোৰ ধাৰণা সম্পূৰ্ণ ভুল আছিল। তেওঁ যে
সৰু বিয়া হ'ল আৰু মাহেকীয়া নোহোৱাকৈ থাকিল, মাজে মাজে এবাৰ নে দুবাৰ হৈছো বুলি ক'লে, এই কথাত পতিয়ন যাব মই নালাগিছিল। মই ডক্তৰক নেদেখালো, চিধাই জোঁৱাইৰ হাতত গতাই দিছিল। খুব কম সময়ৰ ভিতৰতে তেওঁলোকেও ততাতৈয়াকৈ ছোৱালীজনী লৈ গুচি গ'ল। তেওঁলোক লৈহে গ'ল, কিন্তু পুনৰ ঘৰ উঠিবলৈ, অৰ্থাৎ আমাৰ লগত ভালদৰে চা চিনাকি হবলৈ তেওঁলোকৰ বংশ পৰিয়াল ঠিক তেনেকৈ অহা নাই পুনৰ ঘূৰি। 4 মাহ হৈ গৈছে। ফোনেৰে কথা বতৰা পাতি থাকো, তাইও একো নকয়। ঘৰখনত কি পৰিৱেশ পৰিস্থিতি চলিছে আমি সেই কথা মাকে অনুসন্ধান কৰে আৰু বুজনি দি ইটো সিটো কৰি ৰখা হৈছিল। সিহঁত আহিলে আমি ডক্তৰক দেখাই চাম এই কথা ভবা হৈছিল, কিন্তু সেয়াও দুৰ্ভাগ্য। তেওঁলোকে যোৰহাট মেডিকেলক ছোৱালীজনীক দেখুৱালে। ডক্তৰে লগে লগে ক'লে যে তেওঁ সম্পূৰ্ণ ভিতৰুৱা ফাংচনটোৱে সৰু হৈ আছে, কোনো বয়সৰ উপযোগীকৈ পৰিপূৰক হোৱা নাই, আৰু এইটো লাইফত কেতিয়াও নহ'ব। অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিলে সম্পূৰ্ণ হ'বও পাৰে আৰু দেহাও যাব পাৰে, কোনো নিশ্চয়তা নাই। যেতিয়াই ডক্তৰে সেই কথাষাৰ কৈ দিলে, তেওঁলোকৰ ঘৰৰ মানুহে আমাৰ লগত প্ৰতিবাদ কৰাত লাগি গ'ল। ছোৱালীজনীক ভিতৰে ভিতৰে মানসিক শাস্তি দিয়াত লাগি গ'ল। মই কৈছো, এবাৰ মাথো ট্ৰিটমেণ্ট কৰিবলৈ আপোনালোকে আহক, মিতিৰটো কৰি মোক ট্ৰিটমেণ্ট কৰাৰ সুবিধাটো দিয়কচোন। আছে উপায়, আমি ট্ৰিটমেণ্ট কৰিছো। তেওঁৰ হাতত বিয়া দি পঠাওতে যিখিনি টকা পইচা দি পঠাইছিলো, সম্পূৰ্ণ তাইৰ লগত দি পঠোৱা সা সম্পত্তি ঘৰতে ৰাখি, এদিন তাইক মানসিক অশান্তি কৰি থকাৰ বাবদ দম দিয়াৰ কাৰণে যেনেকৈ নিছিলে ছোৱালী, সিদিনাখন তেনেকৈ লৈ আহিলে, আনি ঘৰত থলে, আৰু আজি থাকিব নাপায় বুলি তেওঁলোক ঘূৰি গুচি গ'ল। ছোৱালীক মই চিকিৎসা কৰো বুলি ৰাখি দিলো। তেওঁৰ হাতত যিখিনি টকা পইচা ঘূৰাই দি বিয়া দিওঁতে দি পঠাইছিলো, সমগ্ৰখিনি গায়ব কৰি দিলে। মই খুজিছিলো ট্ৰিটমেণ্টৰ কাৰণে মোৰ পইচা অভাৱ আছে, অলপ দিব নেকি? না, নাম চুটিয়ে নললে। দিওঁ বুলিয়ে নকলে। ইতিমধ্যে ছোৱালীৰ বাকচত আজিও যদি তেওঁলোকে খোলা নাই, সমগ্ৰ কাগজ পাতি, কাপোৰ কানি, টকা পইচা ঠিক তেনেকৈ আছে। কতনো নোখোলাকৈ থব চাগে। এতিয়াতো 2.5 বছৰ হৈ গ'ল, তেওঁলোকে সকলো চাগে ব্যৱহাৰ কৰি শেষ কৰিলে। ভালেখিনি টকা পইচা তাইৰ বাকচত পঠোৱা হৈছিল তাইৰ হাতত, কিন্তু ট্ৰিটমেণ্ট কৰিবৰ কাৰণে সেই টকা পইচাৰো একো সম্ভেদ নাপালো। ঘৰলৈ অনাৰ পিছত মই লখিমপুৰ ডক্তৰক নি দেখালো। ডক্তৰে চিধাই সেই একেই কথাই কৈছে, মোক গালি দিছে, আপুনি প্ৰথম ট্ৰিটমেণ্ট কৰিব লাগিছিল নে বিয়া দিব লাগিছিল? সঁচা কথা, সেই গালি শুনিব লগা মানুহ মই, শুনিলো। উপায় কি আছে এতিয়া কৈছো? নাই, এইটো লাইফত নহ'ব। তেওঁৰ সম্পূৰ্ণ ভিতৰৰ ফাংচনটোৱে পৰিপূৰক নহয়, আৰু এইটো কেতিয়াও লাইফত কোনো মেডিচিনে কৰিব নোৱাৰে। এইটো অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবলৈ গ'লে ভাল হ'বও পাৰে, নহলে তাইৰ জীৱন যাবও পাৰে। দুটাৰ ভিতৰত যিকোনো এটা হ'ব। আচৰিত কথা, লাখ টকা খৰচ কৰি এজনী ছোৱালীৰ অপাৰেশ্যন কৰিম আৰু তাইৰ জীৱনটো হেৰুৱাম, নহলে তাই ভাল হ'ব। মৰ্মান্তিক হৈ গৈছিলো যে এজনী ছোৱালী মই হেৰুৱাই পেলাম নেকি জীৱনৰ পৰা। কিন্তু ভিতৰে ভিতৰে এই এটমীৰ সামগ্ৰীৰ ওপৰত এটা অগাধ বিশ্বাস আছিল। বহুত বেয়া লাগে আজি এনেকুৱা কথাখিনি কবলৈ পালে। ভিতৰি ভিতৰি এই সামগ্ৰীখিনিৰ প্ৰতি এটা অগাধ বিশ্বাস আছিল, আৰু মই ঘৰলৈ আহি তাইক অলপ অলপকৈ টকা পইচা যোগাৰ কৰি পেলাই প্ৰমগেনেট, এলগি অমেগা 3, হিমোহিন, 100% পিয়ৰ স্প্ৰুলিন, এই প্ৰডাক্ট কেইটা এপদ এপদকৈ খুৱাই গৈছিলো। একেচাতে গোটেই কেইটা আনি খুৱাব পৰা নাছিলো, কাৰণ দেউতাক আজৰি কৰিছোহে, নিজৰ স্বাস্থ্যৰ কথা আছেই, মিছেছক কৰিছোৱেই। সেই মুহূৰ্তত এটমীৰ পৰাও মই বৰ বিশেষ ইনকাম পোৱা নাছিলো। আজিৰ পৰা
এই ২.৫ বছৰ পাৰ হৈ গ'ল। এই ২.৫ বছৰ দিনে একাধিক্ৰমে যি পাৰিছো গোটেইকেইটা একেলগে নোৱাৰিলেও যি পাৰিছো মই প্ৰমগেনেট, নিউট্ৰাচিটিকেল মিক্স, হয় এলগি অমেগা 3টোকে আনো। হিমহিম মাত্ৰ 2বাৰ আনি খুৱাব পাৰিছো তাইক। এলগি অমেগা 3 2টা খোৱালো, প্ৰমগেনেট কেইটামান পেকেট খোৱালো, নিউট্ৰাচিটিকেল মিক্স কেইপাকেটমান খুওৱা হ'ল। স্প্ৰুলিনাটো কণ্টিনিউ থাকে। ঠিক এনেকৈ ব্যৱহাৰ কৰি যাওঁতে যাওঁতে স্বাস্থ্য পানীও ভাল হ'ল। আজি ২.৫ বছৰৰ মূৰত সম্পূৰ্ণ এটা পৰিপূৰ্ণ জীৱন পালে ছোৱালীয়ে। চাওক, এটমীয়ে কি দিছে? একালৰ সমগ্ৰ কষ্ট উপাৰ্জিত ধন সৰহ সংখ্যক মেডিকেল বিলাকৰ একাউণ্টত মোৰ জমা হৈছিল। আৰু খাবলৈ দুবেলা দুমুঠি নাপায় বহুত কষ্ট কৰি জীৱন কটাইছিলো। আৰু সেই আৰ্তনাদতে ভিক্ষাৰীৰ দৰে এটা জীৱন কটাব লগা হৈছিল। সম্পূৰ্ণ সেই জীৱনশৈলীৰ পৰিৱৰ্তন আনি দিলে এটমিক গ্লবেল বিজনেছ প্লেটফৰ্মটোৱে মোৰ জীৱনলৈ। তাৰ উপৰিও এই কামখিনি কৰিবলৈ যাওঁতেই কাষৰে লগৰে কেইবাজনো ব্যক্তিৰ ঘৰত স্বাস্থ্যৰ সমস্যা দেখা পাইছো। মই লগ বন্ধুসকলক কৈছো, বহুতে মানি লৈছে, বহুতে নাই মানি লোৱা নাই। তাৰে এক বাস্তৱ উদাহৰণ মোৰ টিমতে কাৰ্পুক টায়ং ছাৰ বুলি এজন ছাৰ আছে। তেওঁ এক্টিভো আছে এতিয়াও, কিন্তু আজিৰ মিটত আহিছে কি নাই ঠিক নাই। তেখেতৰ দেউতাক ২০ বছৰ দিন শয্যাগত হৈ পৰি আছিল। এটমি প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলত আজি নিজেই খোজকাতল কাঢ়ি ঘূৰি ফুৰিব পৰা হৈ গ'ল। ঠিক তেওঁক ঠিক কৰাৰ পিছতে তেওঁক দেখি পেলাই ইজনে সিজনে কৈ অনলাইন অফলাইন এনেকৈ কৰোঁতে কৰোঁতে ৰাইট এণ্ড লেফ্টত সুন্দৰ এটা টিম গঠন হৈ গ'ল। ছাৰহঁতৰ দিহা পৰামৰ্শ শিৰোগত কৰি মোবাইল ফোনটো সঠিকভাৱে কি ক'ত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, এইখিনি শিকি বুজি লোৱাৰ উৎসুকতা মোৰ যিমানে বৃদ্ধি পালে মই জানিব পাৰিলো। আৰু একালত মানুহ দেখিলে কথা কবলৈ লাজ কৰা সেই মানুহটো আজি মই আপোনালোকৰ সন্মুখত নহয় অনলাইনত স্পষ্টকৈ নিজৰ জীৱন কাহিনী জীৱন কথাকেইটাকেতো ক'ব পৰা হৈ পৰিলো। আজিতো মই অফলাইন অনলাইন সকলোতে যিমানেই মানুহ বৃদ্ধি হয় সিমানেই এটমি প্লেটফৰ্মৰ কথা কৈ ৰাতি পুৱাই দিব পাৰিম। কিয়নো এটমি মহান প্লেটফৰ্ম, সঁচাই মোৰ বাবে মহান, বহুত দিছে। আৰু আজি দৈনিক সেই ১৩২১ টকাৰ পৰা কোটি টকা উপাৰ্জন লাভৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ মাজত মই প্ৰত্যেক সপ্তাহতে অন্তত ৩,৯৬৪ টকাকৈ পাই থাকিবলৈ সক্ষম হৈছো। এয়া আপোনালোক সকলোৰে আশীৰ্বাদ বুলি মই ভাবি লৈছো। এই জীৱন যাত্ৰাত লিডাৰ্ছ এণ্ড মেম্বাৰ্ছসকল মই বহু বাধা বিঘিনিও পাইছো। যিহেতু নিজেই ভুক্তভোগী, সেয়ে মই আনৰো কাৰোবাৰ স্বাস্থ্যৰ কিবা এটা দেখিলে কি হ'ব পাৰে আগত, এই কথাটো মোৰ অনুভৱ হয়। আৰু মই এটমিৰ কথা প্ৰকাশ কৰো। এই কথাখিনি প্ৰকাশ কৰিবলৈ যাওঁতে এনেকুৱা কিছু লাজ অপমান পাইছো, যিখিনি লাজ অপমানে সম্পূৰ্ণ আওকাণ কৰি হলেও মই তেওঁক কথাখিনি কৈছো। মই এটাই কথা ভাবি লৈছো যে তেওঁক জনোৱাটো মোৰ দায়িত্ব, তেওঁক জনোৱাটো মোৰ কৰ্তব্য। কিয়নো আজিৰ মানুহে হয়তো বহুতেই আগতে মই নজনাৰ দৰে এই বিষয়টো নাজানে। কাৰণ ব্যৱহাৰ কৰিলেহে জানিব, গুৰুত্ব দি পেলাই বিষয়টো চালেহে জানিব। মানৱ স্বাস্থ্যৰ বাবে গৱেষণা কৰা চাইন্টিষ্টসকলে দৈনিক নিজে ব্যৱহাৰ কৰিবলৈ প্ৰস্তুত কৰি লোৱা সামগ্ৰীখিনিৰ মূল্যাংকন কেনেকুৱা হ'ব পাৰে, প্ৰয়োজন কেনেকুৱা হ'ব পাৰে, তাৰ তুলনাত আজি আমি কি কৰিব লাগে, কি কৰিছো।
বহু বাধা বিঘিনি অতিক্ৰম কৰিছো। যেতিয়া লগৰ লগ বন্ধুক কওঁ, মোৰ কাষতে কাষৰীয়া লগ বন্ধুৰ মাক দেউতাক নিজেও বহুজন লগ বন্ধু মোৰ জীৱনৰ পৰা হেৰাই গৈছে এই 5টা বছৰৰ ভিতৰত। যিটো বাস্তৱ দৰ্শন তেওঁলোকে মোৰ ঘৰখনত দেখি আহিছে, কৈ আহিছো তেওঁলোকক এটমি সামগ্ৰী ব্যৱহাৰে মোৰ ঘৰখন কেনেকৈ উন্নতি কৰিছে বা মোৰ ঘৰখনত কেইবাটাও জীৱন কেনেকৈ পুনৰ ঘূৰাই দিছে, এই বাস্তৱ দৰ্শন পোৱাৰ পিছতো আমাৰ দ্বাৰা নহব এই কথাষাৰ কৈ নিজৰ পিতৃ মাতৃক মাৰি পেলাইছে, নিজৰ স্বাস্থ্য শেষ কৰি পেলাইছে, জীৱনটো আধৰুৱা কৰি পেলাইছে। তেতিয়াই এটাই কথা উপলব্ধি হৈছে, আমাৰ ছাৰহঁতে কিছুমান কথা সদায় শ্বেয়াৰ কৰি গৈ থাকে, যিখিনি কথা আমাৰ জীৱনৰ বাবে প্ৰতিপল মহত্বপূৰ্ণ। কিন্তু যিটো নেকি আমাৰ মটিভেশ্যন বুলি কোৱা হয়, এই মটিভেশ্যন দিব পৰাজন আমাৰ সকলোৰে বাবে সদায় মহৎ, তেখেতক শতকোটি প্ৰণাম জনাও। কিন্তু মটিভেশ্যনে একো নজনা ব্যক্তিজনক আকৌ অপকাৰ কৰিব, কিয়নো তেওঁ ক'ত কি কৰিব লাগে এই কথাটো যদি নাজানেই মটিভেশ্যন হৈ পেলাই আমাৰ দৰে নহব, আমাৰ দৰে মানুহৰ বাবে নহব, এই হতাশাত ভুগি তেওঁ এফালে আৰু মুখ কৰি নাচায়। গতিকে প্ৰথম আমি মটিভেশ্যনৰ লগতে ক'ত কি কেনেকৈ কৰিব এই কথাখিনি জানি বুজি লোৱা অত্যন্ত আমাৰ প্ৰয়োজন আছে। 5 বছৰ অভিজ্ঞতাৰ পাছত এটাই কথা গম পালো, অস্থিৰ, অনিশ্চিত, জটিল আৰু চাৰিওফালে অস্পষ্ট হৈ পৰা এই জনসমাজখনত এই মটিভেশ্যনৰ সমানুপাতে কেনেকৈ কৰিব সেইটো কামটো শিকি বুজি লবলৈ আগ্ৰহী হোৱাটো অতি প্ৰয়োজন। নহলে মটিভেশ্যন ভয়ৰ কাৰণ হব, হতাশাৰ কাৰণ হৈ ভয় আৰু হতাশাত মানুহ ভুগিব। মোৰ জীৱনৰ 5টা অভিজ্ঞতাৰ পৰা এটমিত মই কিয় আহিলো, এটমিয়ে মোক কি দিলে আৰু এটমিৰ পৰা মই কি পাইছো, সমগ্ৰখিনি জনাই আজি মোৰ কাৰ্যসূচী ইমানতে সামৰিছো। আৰু আজিৰ মিত্ৰৰ হোষ্ট কেশন দত্ত ছাৰলৈ মেমলৈ মই মোৰ মাইক্ৰফোন হেণ্ড অভাৰ কৰিছো। ৱেলকাম মেম। হয়, ধন্যবাদ ছাৰ। আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি বহুত কষ্ট সাধনা কৰি আজি এই পৰ্যায় আহি পাইছে, আৰু নিশ্চয় আমাৰ সকলো সদস্যই আজি আপোনাৰ মন্তব্য শুনি উপকৃত হৈছে আৰু কিছু কথা বুজিব পাৰিছে যে এটমিয়ে কি কৰে, এটমিত আমি কেনেকৈ কাম কৰো বা এটমি কেনেকৈ ব্যৱহাৰ কৰো, এটমি প্ৰডাক্টছবোৰ কেনেকে কাম কৰে। আপোনালৈ বহুত ধন্যবাদ আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। আপোনাৰ পৰিয়াল আৰু আপোনাৰ সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছো। আপুনি যাতে আৰু আগুৱাই যায় আৰু আমাক এনেকৈ আৰু ৰাস্তা দেখুৱাই যায়, সফলতাৰ পথত সকলোৱে যাতে আগবাঢ়িবলৈ সুবিধা পায়। ধন্যবাদ ছাৰ, থেংক ইউ। আমাৰ ফুকন চন্দ্ৰ ছাৰে হেণ্ড ৰাইজ কৰি আছিলে বহুতবাৰ। হয় মেম, নমস্কাৰ হয়, মেম, আপুনি কেশন মেম। ছাৰক আপুনি কিবা সুধিব বিচাৰিছে নে? আমাৰ স্পেচিয়েল এজেণ্ট কেশন মেম, আপুনি আজি আমাক এনেকুৱা এটা টনিক দিছে, যিটো টনিক হয়তো আমি এই টনিকটোৰ জৰিয়তে আমি বহুত উপকৃত হৈছোঁ। আৰু ইয়াৰ আগতেও যদি এনেকুৱা ধৰণৰ টনিক আমি পালোহেঁতেন, হয়তো আৰু বহুত আগবাঢ়ি যাব পাৰিলোহেঁতেন। যি নহওক, আমাৰ স্পেচিয়েল এজেণ্ট আমাৰ মাধৱ ছাৰক মই বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। ছাৰ, আপুনি আপোনাৰ থেংক ইউ ছাৰ, থেংক ইউ। হয় ছাৰ, আপুনি নিজৰ অভিজ্ঞতা, নিজৰ পৰিয়ালত সমস্যা
আপুনি মানুহে কয় অভাৱে আৱিষ্কাৰৰ মূল। আপুনি এনেকে আমাৰ এটমিৰ যিখিনি প্ৰডাক্ট, আমি সকলোৱে জানো যে এটমিৰ প্ৰডাক্টে কথা কয়। এটমিৰ প্ৰডাক্ট এক্সিলেণ্ট প্ৰডাক্ট। সেই প্ৰডাক্টবিলাকৰ ওপৰত আমাৰ বহুত মানুহৰ ধাৰণাটো এতিয়ালৈকে মানে ক্লিয়াৰ হোৱা নাই। কিন্তু আপুনি এই একেবাৰে ষ্ট্ৰকৰ পৰা আৰম্ভ কৰি 5টা এনেকুৱা সমস্যাৰ কথা ক'লে, বহুত এই আমাৰ মাজত এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগি থকা বহুত মানুহ আছে। মই নিজেই জানো, মই বহুত মানুহক তেনেকে দিছো। আপোনাক মই ভাল লাগিছে মোৰ এনেকুৱা যে আজি মিটিংখনত আপুনি ইয়াৰ আগতে বা আৰু কি কৈছিলে মই নাজানো, মই 7:22 মিটিঙত সোমাব পালো। তাৰ আগত তাৰমানে 2জন মানুহ আহিছিলে, 2জন মানুহৰ দাঁতৰ প্ৰব্লেম। আগতে মই প্ৰডাক্ট দিছিলোঁ তেওঁলোকক, দাঁতৰ প্ৰব্লেমৰ কাৰণে আহিছে। তেওঁলোকক মই এটা প্ৰপলিছ টুথপেষ্ট আৰু 2ডাল ব্ৰাছ তেওঁলোকক দি পঠাইছোঁ, কেনেকৈ ব্যৱহাৰ কৰিব লাগে। যে এজনৰ এনেকুৱা হৈছে যে দাঁতৰ মানে গুৰিত ফুলি গৈছে, ফাক আছে তাতে ফুলি গৈছে, কিবা খালে তাতে লাগি থাকে, ফুলি গৈছে। মই বোলো আপুনি এটা কাম কৰিব, আপুনি আজিয়ে ব্ৰাছটো কৰক, তাৰপিছত আপুনি অলপ লগাই দিয়ক, লগাই দিয়াৰ পিছত আপুনি নিশ্চয় উপকৃত হ'ব। আৰু আন এগৰাকী এনেকুৱা বয়সীয়াল বাৰু মহিলা, তেখেতৰো বোলে তেনেকৈ দাঁতৰ সমস্যা। মই গোটেই দাঁতৰ গুৰিত লগাব দিছো আৰু ব্ৰাছ কৰিব দিছো। এনেকে তেওঁলোকক কথাখিনি কৈ থাকোতে মোৰ মিটিংখনত আহোঁতে অলপ দেৰি হ'ল। আপুনি আজি এনেকুৱা এটা মটিভেশ্যন দিছে ছাৰ, তুমিৰ ছাৰৰ হয়তো নেটৱৰ্ক হেল্ল' ডিষ্টাৰ্ব ফুকন নেকি? ছাৰ, আপোনাৰ মাতটো অহা নাই। হেল্ল' ফুকন চন্দ্ৰ ছাৰ, আপোনাৰ মাতটো অহা নাই। ছাৰৰ নেটৱৰ্ক হয় মেম, প্ৰব্লেম ছাৰৰ হৈছে নেকি? নেটৱৰ্ক প্ৰব্লেম হ'ব পাৰে, কণ্টিনিউ কৰক ছাৰ। হয় হয় মেম হয়, ফুকন চন্দ্ৰ ছাৰ। হেল্ল' ফুকন চন্দ্ৰ দাস ছাৰ। তেখেতৰ নেটৱৰ্ক প্ৰব্লেমেই হ'ব লাগে। প্ৰয়োজন আছে। চাই লৈছো। হয় ফুকন ছাৰ, আপোনাৰ মাতটো অহা নাছিলে, মাজতে বন্ধ হৈ গৈছিলে। হেল্ল' হেল্ল'। হয় ছাৰ, আপুনি এবাৰ ওলাই গৈ কিনে আকৌ সোমাই দিয়ক। ওলাই নাযাব, ৰিমুভ কৰিব লাগিব। তেখেতে কথাখিনি কৈয়ে আছে মানে, আহিব আকৌ। হয়, থেংক ইউ। চ' সকলোৱে উপকৃত হৈছে নিশ্চয়, সকলোৱে ভাল পাইছে। আৰু অনাগত দিনত আমি আৰু মটিভেশ্যন পাম। আমাৰ অসমৰ বহুত বহুত লিডাৰ্ছ আছে। আমি নিজৰ নিজৰ গ্ৰুপতে মাত্ৰ চিনাকি হৈছো, গম পাওঁ, কিন্তু আমাৰ অল আছাম, অল অভাৰ ইণ্ডিয়া কিমান মানুহ কাম কৰি আছে, আমি দেখা পালে আমি নিশ্চয় উপকৃত হ'ম। আমি সাহস পাম, মটিভেট পাম, আৰু তেওঁলোকৰ পৰা শিকিবলৈ আমি পাৰিম। এজনে আন এজনৰ পৰা শিকি বুজি আমি আগুৱাই যাব পাৰিম। চ' আমাক শিক্ষাটো আমি পাম, শিক্ষাবিলাক আমি পাব পাৰো। চ' এই কাৰণে আমাৰ মটিভেশ্যনৰ, আমাৰ লিডাৰ্ছ মিটিং খুবেই প্ৰয়োজন। হয়, আমাৰ জুম মিটিংছত আমাক ট্ৰেইনিং দিয়ে, বহুত ধুনীয়া মিটিং কৰে, কিন্তু তাত গ'লে মানে আমাৰ অসমৰ লিডাৰ্ছৰ কাৰণে অকমান অসুবিধা হয় যেন মোৰ অনুভৱ হয়। কাৰণ আমি খুলি মনৰ কথাবিলাক ক'বলৈ সুবিধাবিলাক নাপাওঁ। তাত একদম লিমিটেড টাইম থাকে, আৰু আমি আমাৰ নিজববীয়াকে মন খুলি ক'ব পৰা এটা মঞ্চ আমি তাত সুবিধাবিলাক নাপাওঁ। চ' গতিকে মই ভাবিলো, আমাৰ টিমটো, আমাৰ অসমৰ টিম কেনেকে আগবাঢ়িব, আমাৰ টিমবিলাক কেনেকে আগবাঢ়িব। চ' আমি একেলগে ইজনে আন এজনৰ কামবিলাক দেখিলেহে আমি আগবাঢ়ি যাবলৈ সুবিধা পাৰিম। চ' সকলোকে
অনুৰোধ জনাওঁ যে সকলো নিজৰ টিম লৈ নিশ্চয় আহিব আৰু গুগল মিটত আমাৰ 100ৰ 100 জনৰ উপস্থিতি মানে ধৰে 100 জন ব্যক্তিহে ধৰে যদি 100তকৈ ওপৰত যায় আমি জেচি টাইট ছাৰ আছে আমাৰ লগত জেচি টাইট ছাৰে জুম মিটিঙৰো ব্যৱস্থা কৰিব পাৰিব চ' আমি তাতো আমাৰ নিজৰ ববীয়াকে মিটিং কৰিব পাৰিম হয় ফুকন চন্দ্ৰ ছাৰ আপুনি আপোনাৰ মাইকটো হেৰি হ'ল প্ৰব্লেম হৈ আছিলে এতিয়া মাত দিয়কচোন হয় মেম নাই মোৰ নেটটো কাটি গৈছিলে হয় হয় আপোনাৰ মাতটো আমি শুনিয়ে পোৱা নাই আপুনি আকৌ ক'ব পাৰিব ওয়েলকাম হয় হয় আৰম্ভণিৰ পৰা শুনা নাই নেকি মেম আধাতে লুকাই গৈছিলে আধাতে আপুনি পেচেণ্ট কিজনক দিয়াৰ পিছত আপুনি মিটিঙত যে আহিলে তাৰ পিছত কি ক'লে আমি শুনি নাপালো হয় মেম হয় তাৰপিছত মই যেতিয়া মিটিঙত আহিলো আমাৰ স্পেচিয়েল এজন মাধৱ ছাৰে যেতিয়া মটিভেশ্যন দি আছে এই মটিভেশ্যনখিনি শুনাৰ পিছত মই এনেকুৱা মোৰ মানে ভাল লাগিছে যে ইমান দিন আমাৰ মাধৱ ছাৰ ক'ত আছিল মাধৱ ছাৰে ইমান দিন আমাৰ এই মঞ্চখন আমাৰ এটমি মঞ্চখনত মাধৱ ছাৰক দেখাই নাই ইমান সুন্দৰ মটিভেশ্যন নিজৰ যিটো অভিজ্ঞতা তেখেতৰ নিজৰ পৰিয়ালৰ যিখিনি প্ৰব্লেম এই প্ৰব্লেমক কেনেকৈ এটমিৰ মঞ্চত এটমিৰ প্ৰডাক্টৰ জৰিয়তে সমাধান কৰিছে এইটো দেখি মই ছাৰপ্ৰাইজ হৈছোঁ মই নিজেও এনেকুৱা ধৰণৰ 2-4জন মানুহৰ লগত কাম কৰি আছোঁ 2-4জন পেচেণ্টৰ লগত কাম কৰি আছোঁ তেওঁলোককো মই ৰিজাল্ট দিব পাৰিছোঁ কিন্তু আমাৰ ছাৰে যিখিনি আজি দিলে ছাৰপ্ৰাইজ বহুত ছাৰপ্ৰাইজ মই এই কাৰণে এইটো কথা কৈছোঁ কেশৱ মেম এই যে সপ্তাহত আমাৰ যিখন আমাৰ মিটিং হয় এই 6-7টা গ্ৰুপৰ এই মিটিঙত আমাৰ মাধৱ ছাৰ ইমান দিনতো মাধৱ ছাৰক পোৱা নাছিলোঁ ইমান সুন্দৰ ৰিজাল্ট কণ্টিনিউ আমি 3-4জন ছাৰক যাতে আমি পাব পাৰোঁ আৰু তেখেতৰ যিখিনি ৰিজাল্ট এই ৰিজাল্টখিনি আমি একদম হৃদত ল'ব পাৰোঁ তেনেহ'লে আমি নিশ্চয় সফল হ'মেই ইয়াত কাৰণ এটমিৰ প্ৰতিটো প্ৰডাক্টে কথা কয় এই কথা জানো কিন্তু এই প্ৰডাক্ট ইউজ কৰি ভয়াৱহ সমস্যা একে মিৰ্গী ৰোগৰ পৰা আৰম্ভ কৰি ষ্ট্ৰোকৰ পৰা আৰম্ভ কৰি আমাৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি এইবিলাক যে সমাধান কৰিব পাৰি এই সমস্ত যিয়ে ব্যৱহাৰ কৰিছে তেওঁলোকেহে গম পায় গতিকে মই মাধৱ ছাৰক স্পেচিয়েল এজন মাধৱ ছাৰ আছেনে নাই মই নাজানো মই বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু মই বহুত আজি ডাঙৰ এটা টনিক পোৱা আছে বুলি ছাৰ মই অনুভৱ কৰিছোঁ হয় আছে মই তেওঁ বহুত আছে ভাল লাগিছে আৰু মই মাধৱ ছাৰক অনুৰোধ জনাম যে আমাৰ গ্ৰুপ আমাৰ এই 7টা গ্ৰুপক আগবঢ়াই নিয়াৰ কাৰণে কমচে কম আপুনি অলপমান আমাক সহায় কৰক আপোনাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা আমাৰ কাৰণে বিৰাট ডাঙৰ এটা আশীৰ্বাদ হ'ব থেংক ইউ মই এইখিনি কথা ক'লো নিশ্চয় ছাৰ আৰু থেংক ইউ স্পেচিয়েলি ফুকন ছাৰ তাৰমানে মই নিশ্চয় এটা কথা নিশ্চয় জানিব বিচাৰো যে ধৰক কোনটো সমস্যাৰ কাৰণে যেনে আপুনি কেইটামান সমস্যাৰ কাৰণে কৈছে কি প্ৰডাক্ট দিছে আৰম্ভণি দাঁতৰ সমস্যাৰ কাৰণে আপুনি কি প্ৰডাক্ট দিছিলে কাৰণ মোৰো আজি দুজন মানুহ মই ক'লো না দুজন মানুহ আহিছিলে তেওঁলোকক মই দাঁতৰ কাৰণে টুথপেষ্ট দিলোঁ ব্ৰাছ দিলোঁ আৰু তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই আনকি তোলাৰ লগত মিহলি কৰি য'ত দাঁত ফুলি আছে তাত লগাবও দিছোঁ আৰু যায়ে ব্ৰাছ ব্যৱহাৰ কৰি তেওঁলোকক লগাব দিছোঁ ইয়াৰ উপৰিও আপুনি কেনেকৈ আপোনাৰ নিজৰ দাঁতক যেনেকৈ পৰীক্ষা কৰিছে ছাৰ গতিকে আপুনি অলপ কৈ দিলে ভাল লাগিব আৰু হয় আমি সকলোৱে উপকৃত হ'ম এই ক্ষেত্ৰত নিশ্চয় ছাৰ নিশ্চয় হয় আচলতে কথাকেইটা ক'বলৈ লোৱাৰ আগতে আকৌ এবাৰ কৈছো এই যিখিনি মোৰ জীৱনৰ অভিজ্ঞতা এই কথাখিনি কৈ যাওঁতে ছাৰ মোৰ কেতিয়াবা থুকি হৈ যাব কাৰণ মোৰ বুকুৰ ভিতৰৰ পৰা বিষাই আহে ছাৰ মই কান্দিব নাজানো চিঞৰি কিন্তু মোৰ অন্তৰখন বহুত কিবা এটা হৈ যায় কাৰণ কি পাব লগা আছিল কিয়নো পোৱা নাছিলো জীৱনটোৰ এই দুৰ্বিষহ সময়খিনি পুনৰ মনত পৰি যায় অতীত সোঁৱৰিলে
বেদনাই হেঁচা মাৰি ধৰে। তাৰ দাঁতৰ কাৰণে হওক, অন্যান্য আমাৰ শাৰীৰিক ৰোগ যন্ত্ৰণাৰ কাৰণেই হওক, এটমিৰ স্বাস্থ্যৰ বাবে কেইটামান মাত্ৰ প্ৰডাক্ট, 100% পিয়ৰ স্প্ৰুলিনা, মৰিংগা, শিলাজিৎ, হিমহিম, ননি ড্ৰিংক, এলগি ওমেগা 3, আলেস্কা ওমেগা 3, আপোনাৰ নিউট্ৰাচিটিকেল মিক্স, প্ৰমোগেনেট মিক্স ফ্ৰুইট জেলি, ব্লেক আৰবিকা কফি, এই কেইটামান সামগ্ৰীয়ে আমাৰ শৰীৰটো মৃত্যুৰ দিনলৈকে সুস্থ সবল কৰি ৰাখিব পাৰে। কিন্তু যেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ যন্ত্ৰণা হৈ থাকে, প্ৰত্যেকটো ৰোগ যন্ত্ৰণাত এই সামগ্ৰীৰ ব্যৱহাৰ প্ৰক্ৰিয়াটোৰ ওপৰত জানি বুজি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। প্ৰত্যেক সমস্যাতে ব্যৱহাৰ প্ৰক্ৰিয়াটো কেনেদৰে ব্যৱহাৰ কৰিলে আমি অতিশয় উপকৃত হম, এই কথাটো মানুহক জনাব পৰাটো বা আমি নিজে জানি বুজি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনি ঠিকেই প্ৰশ্ন কৰিছে। দাঁতৰ মুখৰ এভৰিথিং সমস্যাৰ কাৰণে আমাৰ টুথপেষ্ট, টুথব্ৰাছেই কমপ্লিট। কিন্তু যদিহে দাঁতৰ সমস্যা হৈ আছে, কেৱল টুথপেষ্টটো লগাই দিলেই বা টুথপেষ্টটোৰে সৈতে ব্ৰাছ কৰিলে আমাৰ উপকৃত নহব। তেখেতে কোনডাল ব্ৰাছ লৈছে? আমাৰ এটমি প্ৰপলিছ টুথপেষ্টটো আমাৰ দাঁতত ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ দাঁতৰ গুৰিবিলাক চফ্ট আৰু কোমল কৰি তোলে। যদি আৰু চফ্ট আৰু কোমল কৰি তোলা দাঁতকেইটাৰ গুৰিত দোকানৰ পৰা কিনা হাৰ্ড প্লাষ্টিকৰ ব্ৰাছডাল যদি ইউজ কৰি দিওঁ, তেতিয়াহ'লে গুৰিবিলাক খান্দিহে পেলাব। তাৰ পৰিৱৰ্তে আমি এটমিৰ 1 year লং লাষ্টিং কোনো প্লাষ্টিক বা কেমিকেল ব্যৱহাৰ নকৰা কোমল ব্ৰাছডাল ব্যৱহাৰ কৰাটোৰ ক্ষেত্ৰতো লক্ষ্য কৰিব লগা কথা আছে। এটমি টুথপেষ্টটো দিছো সঁচা, তেওঁ কোনডাল ব্ৰাছে বা মাৰিব? এটমিৰ ব্ৰাছ এণ্ড টুথপেষ্ট একেলগে ব্যৱহাৰ কৰক। দাঁতৰ মুখৰ সমস্যা সকলোখিনি তেতিয়াই মষিমূৰ হব। টুথপেষ্টটো মইতো এতিয়া সৰু বেগ এটা লৈ পেলাই নন ষ্টপ টুথপেষ্ট, স্প্ৰুলিনা, ব্লেক কফি লগতে লৈয়ে ফুৰো। এটমি কাম কৰিবলৈ আমাৰ কাৰণে যদি আমি জানি বুজি লওঁ, একেবাৰে সহজ। আমি কাকো কবই নালাগে, অটমেটিক প্ৰডাক্ট চেলিং হৈ গৈ থাকে। আজি কেইদিনমানৰ আগত মই মোৰ গ্ৰুপত শ্বেয়াৰ কৰিছো, আজিৰ পৰা 2 বছৰ আগত মোৰ টিমত এটমিত জইন কৰা ব্যক্তি আজি ID নাই আৰু টুথপেষ্ট বিচাৰি সিদিনাখন মোৰ ঘৰৰ পৰা বিচাৰি আহি লৈ গৈছে। মই কিন্তু তেওঁলোকক সোধা এৰা নাই। এটা টুথপেষ্ট কিমান টকাত পায় তেওঁলোকে আগতে জানে। যেতিয়া মোৰ ঘৰত বিচাৰি আহিছে, এটা 50 গ্ৰামৰ টুথপেষ্টৰ পৰা মই তেওঁলোকৰ পৰা 200 টকাকে লৈ ললো। 200 টকা দিয়া ভাই, তেতিয়াহে দিম, নহলে মোৰ গুৰিত তোমালোকক দিবলৈ টুথপেষ্ট নাই। কাৰণ তেওঁলোকক সেইটো এটা মই শিক্ষা দিব খুজিছো। কাৰণ আইডিটো বনাই দিছিলো, সুন্দৰকে শিকাই দিছিলো, কিয় আইডিটো জীয়াই নাৰাখিলা? গতিকে এটমি প্ৰডাক্টে কথা কয়। এটমি প্ৰডাক্ট যেতিয়া মই সৰু বেগটোত লৈ ফুৰো, বেংকলৈ যেতিয়া যাওঁ, ৰাজনৈতিক কিবা কাৰণত যদি কৰবাত গৈছো, কিবা মেল মিটিং এইবিলাকত যদি গৈছো, ধৰ্মীয় দিশত যদি গৈছো, কিয়নো মই সামাজিক ভাৱেও নাম কীৰ্তন ভাগৱত পাঠৰ দায়িত্বত পৰো, ডাঙৰ ডাঙৰ বিশাল সমাজত যাব লগা হয়। যেতিয়া সেই সমাজত যাওঁ, মাজে সময়ে বেগটোৰ চেইনডাল খুলি প্ৰপলিছ টুথপেষ্টটো উলিয়াই জিভাখনত ডাইৰেক্ট চেলেকি পেলাই এটা বুট মাহৰ সমান খাওঁ। লগৰ কিছু লোকে তেতিয়া সোধে, কি খালা? তেতিয়াই মোৰ এটমিৰ প্ৰডাক্টৰ বিষয়ে তেওঁলোকক কবলৈ সুন্দৰ সহজ উপায়টো ওলাই পৰে। বেংকত যেতিয়া যাওঁ, ভিৰৰ মাজত যেতিয়া থাকো, তেতিয়াই মই অকনমান উলিয়াই পেলাই খাওঁ। ডিঙিৰ গলাটোও ভাল লাগি যায়, জিভাখনো ভাল লাগি যায়, গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাই গলো, পানী এগিলাচ যদি লগত খাই দিলো। এতিয়া লাহে লাহে গৰম দিন আহি আছে। এটমি প্ৰপলিছ টুথপেষ্ট আমাক নন ষ্টপ প্ৰটেক্টৰ প্ৰয়োজন হয়। কিন্তু অত্যন্ত যেতিয়া আমি গৰমৰ দিনত য'ত ত'ত ঘূৰি ফুৰিম,
মাথাটোতো বহু হুলস্থুলৰ মাজত থাকিলে ঘূৰি আহি ঘৰ পোৱালে টিং 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 কৰি থাকেই। আজিকালি বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, ধূলিময় সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড। তেতিয়া এই টুথপেষ্ট যে অকনমান জিভাত লগাই পেলাই চেলেকি পেলাই খাইছিলো, এগিলাচ পানী যে খাইছিলো, ই বহুত উপকাৰ কৰে। যেতিয়া গৰমত ঘূৰি পকি আহি আমাৰ পেটত গৰম সোমাই, পেট জ্বলা পোৰা কৰে, পেচাব লাল হৈ যায়, আধা লিটাৰ এটা পৰিষ্কাৰ পানীৰ বটলত ঠাণ্ডা পানীত আমাৰ এটমিক প্ৰপলিছ টুথপেষ্টটো পটককৈ গোল নাখায়। আধা লিটাৰ এটা বটলত 3টামান বুট মাহৰ সমান টুথপেষ্ট ভৰাই দিয়ক। খুব মতে জোকাৰি আধা লিটাৰ পানী বটলটোত ফেন উঠি যোৱাকৈ খুব মতে জোকাৰি টুথপেষ্টটো মিক্স কৰক। যিমানেই আপোনাৰ পেটত গৰম নোসোমাওক, আধা লিটাৰ পানীৰ বটলটো লাহে লাহে খাই যেতিয়াই শেষ হ'ব আপোনাৰ প্ৰস্ৰাৱ, তেতিয়াই সম্পূৰ্ণ বগা হৈ যাব আৰু পেটৰ জ্বলা পোৰাও নাইকিয়া হৈ যাব। চাওকচোন কিমান উপকাৰী এটা সামগ্ৰী। উপযুক্ত ব্যৱহাৰ কৰিব জানিলে ইয়াৰ পৰা বহুত গুণাগুণ লিখা আছে, 21বিধ গুণাগুণ। আমি তাৰ অনেক বহু ওপৰত গুণাগুণ ইয়াৰ পৰা লাভ কৰিছো ছাৰ। হ'বনে ছাৰ? হয় হয় ছাৰ, অতি সুন্দৰ ছাৰ। আপুনি সুন্দৰভাৱে কথাখিনি কৈছে। মই আপোনাক কি ধৰণে অভিনন্দন জ্ঞাপন কৰিম মই নাজানো। যি নহওক, মই এটা আবেদন জনাম যে আমাৰ ইয়াতে আমাৰ এটা নহয়, দুটা নহয়, আমাৰ 7টা গ্ৰুপ আছে। এই 7টা গ্ৰুপত আমি যেতিয়া আপোনাক মানে আমন্ত্ৰণ জনাম ছাৰ, আপুনি আহিলে আৰু এনেকুৱা ধৰণৰ মটিভেশ্যন আপুনি একেই মটিভেশ্যন আপুনি 2বাৰ দিয়ক, 3বাৰ দিয়ক, 4বাৰ দিয়ক। কাৰণ আমাৰ হৃদয় চুই গৈছে, সকলোৰে হৃদয় চুই গৈছে। গতিকে ছাৰ, আপুনি আহি আমাৰ এটমি মঞ্চখন অসমত শক্তিশালী কৰাৰ স্বাৰ্থত আপুনি আহিব, এই আশা, এই আবেদনটো ৰাখিছো ছাৰ। আৰু মই আপোনাৰ নম্বৰ বিচাৰিম। তাৰ আগতে মই নম্বৰটো দিছো। আপুনি ছাৰ পাৰে যদি আপুনি মোৰ নম্বৰটো আপুনি ৰাখক। তাৰপিছত আপুনি মোক মিছ কল দিব, মই আপোনাৰ নম্বৰটো ছেভ কৰিম। 98544 নিশ্চয়। হয় 98544 10516 10516। ছাৰ এইখিনিতে আৰু এষাৰ কথা কম ছাৰ। হয় হয়, এইখিনিতে আৰু এষাৰ কথা কম ছাৰ। মোৰ জীৱনৰ এই যিমানখিনি পৰিৱৰ্তন হৈছে, বা মই থোৰতে ক'ব খুজিম ছাৰ, আপোনালোকে মটিভেশ্যন বুলি কৈছে, কিন্তু মই মটিভেশ্যন দিব পৰা সামৰ্থ্যৱান নহয় বুলি ভাবো নিজকে। কিন্তু মোৰ জীৱনৰ যিখিনি এই ঘটনা পৰিঘটনা ঘটি গ'ল এটমি প্লেটফৰ্মত, এই সকলোখিনিৰ মোৰ কথাৰ লগতে মোৰ পৰিয়ালৰ প্ৰত্যেকটো জীৱন ঘূৰাই পোৱাৰ লগতে সম্পূৰ্ণ কৰ্তৃত্ব মোৰ শ্ৰদ্ধাৰ গুৰু তথা পথ প্ৰদৰ্শক জেচি টাইট ছাৰ আৰু ব্ৰজেন পেগু ছাৰৰ। মোক যিজনে এই প্লেটফৰ্মলৈ আগবঢ়াই আনিছিল, তেওঁ কেতিয়াবাই মোক এই প্লেটফৰ্মত এৰি থৈ নিৰুদ্দেশ হৈ গ'ল ছাৰ। সম্পূৰ্ণ মোৰ জীৱনৰ সকলোখিনি কৰ্তৃত্ব মোৰ শ্ৰদ্ধাৰ গুৰু তথা পথ প্ৰদৰ্শক জেচি টাইট ছাৰ আৰু ব্ৰজেন পেগু ছাৰৰ। হয় ছাৰ। হয় হয় ছাৰ, হয় এনেকুৱা হয়। হয় ছাৰ, আপুনিতো এতিয়া আপুনি স্পেচিয়েল এজেণ্ট। আপোনাৰ 5 বছৰৰ অভিজ্ঞতা, মোৰ 3 বছৰৰ অভিজ্ঞতা। মই নিজেও আজি জইন কৰিছিলোঁ আমাৰ এজেণ্ট মীনা মেমৰ পোষ্টৰ জৰিয়তে। তাৰপিছত মোক জইন দিলে এজন মীনা মেমৰ ডাউনলাইন ফুকন ছাৰ, হেল্ল' হয় ফুকন ছাৰ। হয় 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 ছাৰ, চৰি মই মাজতে আপোনাক বাধা দিছো। আমাৰ জেচি টাইট ছাৰো আছে আৰু মিটিংখন আগবঢ়াব লাগে ঠিক ছাৰ। আছে ঠিক আছে, থেংক ইউ মেম, থেংক ইউ। থেংক ইউ। হয়, চ' আজি আমাৰ স্পেচিয়েল লিডাৰ আছিলে মটিভেশ্যনৰ কাৰণে, তেওঁ মাধৱ বৰা ছাৰক আমি মাতিছিলো, ইনভাইট কৰিছিলো। চ' আমাৰ কথা ৰখাৰ কাৰণে তেখেতলৈ বহুত বহুত ধন্যবাদ। আৰু এনেকৈ আগুৱানটো
আকৌ ভৱিষ্যতে আমি লগ পাম ছাৰক নিশ্চয়, আৰু ছাৰৰ পৰা আমি বহুত কথা শিকিব পাৰিম। চ' এতিয়া মই আমাৰ মাজত আমাৰ সকলোৰে মেণ্টৰ গুৰু, আমাৰ আপলাইন অসমৰ সকলোৰে, আমাৰ আপলাইন অসমত আমাৰ যিমান টিম আছে সকলো টিমৰে তেওঁ মেণ্টৰ হয়, গুৰু হয়। চ' ছাৰলৈ মই ৱেলকাম জনাইছো। ছাৰ আপুনি আহি পাইছেনে? ৱেলকাম ছাৰ। হেল্ল'। হয় মেম, হয়, ধন্যবাদ, বহুত বহুত ধন্যবাদ মেম, ৱেলকাম মই আহি ছাৰ, পাইছো। আপোনালৈ মাইকটো হেণ্ডঅভাৰ কৰিলো। আৰু আজি আমাৰ এই মিটিঙৰ সফলতা একমাত্ৰ শ্ৰয় যাব ছাৰলৈ, কাৰণ ছাৰৰ আশীৰ্বাদতে, ছাৰৰ সহায়তে আমাৰ এই লিডাৰ্ছৰ মিটিং সফল হৈছে। চ' থেংক ইউ, ৱেলকাম ছাৰ। আপোনাৰ মন্তব্য ৰাখিব বুলি অনুৰোধ জনালো। ৱেলকাম। হয় হয়, মই জাষ্ট 5টা মিনিট ল'ম, বেছি দেৰি নকৰোঁ, কাৰণ 9টা বজাৰ পৰা নে 9:30 পৰা বোধহয় আকৌ হিন্দী মিটিং এখন আছে। আমি এইখিনি শ্বেয়াৰ কৰিব, কোনোবাই যদি ইচ্ছা কৰে, হিন্দী ভাষীও আছে, তেওঁলোকে আহিব পাৰিব। চ' বহুত বহুত ধন্যবাদ মেম। হয় হয় ছাৰ। আপুনি একচুৱেলি, মই এই মিটিংখনৰ গুৰি ধৰোতা নহয়, পৃষ্ঠপোষকতা মই কৰা নাই একচুৱেলি, কেশন দত্ত মেম, তেখেতেও স্পেচিয়েল এজেণ্ট ৰিচেণ্টলি পাইছে, তেখেতেই এইখিনি কথা আহ্বান কৰিছিলে। তেওঁৰ আহ্বান অনুসৰি মই ৰাখি বোলে হ'ব বুলি ক'লো। সেইমৰ্মে আজি এজন এনেকুৱা টেষ্টিমনি এগৰাকী দিব, নেক্সটত আকৌ এনেদৰ স্পেচিয়েল এজনে টেষ্টিমনি দিব, তেনেকে দিওঁতে দিওঁতে সকলোৰে উপকৃত হওক, খুব ভাল কাম। গতিকে তেনেকে মিটিংখন আহ্বান কৰি পেলাই সকলোখিনি লিখনি, লিংক দিয়া, সিটো কথা গোটেইখিনি কেশন দত্ত মেমেই কৰিছে, তেখেতক বহুত বহুত ধন্যবাদ। চ' মই 5টা মিনিটৰ ভিতৰত হয়তো 1 মিনিট গ'লে, মই এটা কথাই ক'ম, আমি জীৱশ্ৰেষ্ঠ মানৱ জনম লৈ এই পৃথিৱীত কোনে কাক কি দিব পাৰে? সি IAS অফিচাৰে হওক, IPS অফিচাৰে হওক, মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী হওক, আপোনাৰ জীৱনটোক তেওঁ ঘূৰাই দিব পাৰিব। আপোনাৰ সুখ শান্তি, পৰিয়ালৰ সুৰক্ষা, ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰি দিব পাৰিব নেকি? অৰ্থনৈতিক স্বাধীনতা, সময়ৰ স্বাধীনতা কোনোবাই আপোনাৰ বাহিৰে সেই ব্যৱস্থা কৰি দিব পাৰিব নেকি? তো তেতিয়াহ'লে কোনে দিব পাৰিব? কেৱল একোটা প্লেটফৰ্মে দিব পাৰে, যদিহে সেই প্লেটফৰ্ম প্ৰকৃত শুদ্ধ হয়, সত্য হয়, শুদ্ধ, সত্য আৰু চিৰস্থায়ী হ'ব লাগিব। এনেকুৱাতো হাজাৰো কোম্পানী চলি আছে, টকা দি মেলি জইন কৰিব, টকা দি মেলি প্ৰডাক্ট ল'ব, টকা দি মেলি কমিশ্যন দিব, ঢেৰ কোম্পানী থাকিব পাৰে, কিন্তু কিমান চিৰস্থায়ী? কিমান মানুহৰ বিশ্বাস আদায় কৰিব পাৰিব? আপোনাৰ আত্মাক সন্তুষ্ট কৰাব পাৰিবনে? সেইকাৰণে মই এটা কথাই কওঁ যে এই প্লেটফৰ্মত আহিছিলোঁ বিশেষ ধৰণে মোৰ নিজৰ আৰু নিজৰ পৰিয়ালৰ সুৰক্ষাৰ কাৰণে। টকা পইচাটো ভাই চবেই ইনকাম কৰে, কিবা নহয় কিবা কৰি পেলাই। আজিলৈকে পৃথিৱীত বোলে আমাৰ অসমত কেতিয়াও শুনা নাই মানুহজনে খাব নাপাই পেলাই মৰি থাকিলে। সকলোৱে কিবা নহয় কিবা এটা কৰি পেলাই চলি আছে, খাই আছে। তো চিৰজীৱন তেনেকেই থাকিম নে? সেইটোৱেই জীৱন নে? নহয়, বোলে মোক স্বাস্থ্যও লাগে, মোৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্যও সুৰক্ষিত হওক, ভৱিষ্যতটোও সুৰক্ষিত হওক, আৰু অৰ্থনৈতিক স্বাধীনতাও লাভ কৰক। আৰু সেই ক্ষেত্ৰত মই নিশ্চয় স্বাৰ্থপৰ হ'ব লাগিব। আৰু কোনোবাই মানক বা নামানক, মানুহ মাত্ৰেই মোটামুটি ইন জেনেৰেল, সাময়িকভাৱে যদি ক'বলৈ যাওঁ, স্বাৰ্থপৰেই হয়। তো মোৰ স্বাস্থ্যৰ কাৰণে মই স্বাৰ্থপৰ হ'ব লাগিব, কাৰণ মই বস্তুটো ব্যৱহাৰ কৰিলে মই ভাল পাম। মই আনক দয়া দেখাই, আনক ভাল পাইছো বুলি তেওঁক দিলে, মই যদি ব্যৱহাৰ নকৰো, মই বিপদত পৰিম ন, মই বেমাৰত পৰিম। তো এটমিক প্ৰডাক্ট ব্যৱহাৰ ক্ষেত্ৰত মই স্বাৰ্থপৰ। মোৰ মিছেছৰ 19 বছৰ পাইলছৰ প্ৰব্লেম, মোৰ 26 বছৰ কাহৰ প্ৰব্লেম, ল'ৰা চুলি ক্লাছ 6ৰ পৰা চুলি পকাৰ প্ৰব্লেম, ছোৱালী যেতিয়া 20 বছৰ হয় স্কিন এলাৰ্জিৰ প্ৰব্লেম। এই প্ৰব্লেমবিলাক মই সদায় ডক্টৰ তাতে, ল'ৰাৰ কাৰণে, মিছেছৰ কাৰণে, মোৰ কাৰণে, ছোৱালীৰ কাৰণে গৈ লাইন পাতি টকা দি কেতিয়া ভাল হ'ব? এজন ডক্টৰেওতো কৰে। উদাহৰণ দিব, আচ্ছা, এজন ডক্টৰে যে কথা দিব নোৱাৰে, গেৰাণ্টি দিব নোৱাৰে, এইটোতো মানি ললো। আপুনি এনেকুৱা এজন ডক্টৰ বিচাৰি ওলাকচোন পৃথিৱীৰ পৰা, যে 3 বছৰ নালাগে, 6 বছৰ আপোনাৰ এজন ডক্টৰ দিয়া মই গেছৰ কাৰণে ঔষধ খাম, তেওঁ গেৰাণ্টি দিব পাৰিবনে? নোৱাৰে। যদি গেছৰ নোৱাৰে, কিহৰ পাৰিবহে? তেনেকুৱা মোৰ মানসিক অৱস্থা থকাৰ কাৰণে কি জানে,
মই 26 বছৰলৈকে ভুগিল, তথাপি মই ডক্টৰৰ ওচৰত যোৱা নাই। চ' মই আজিলৈকে এটাও টেবলেট, এটাও ইনজেকশ্যন লৈ পোৱা নাই। মোৰ বয়স 57, ছেপ্টেম্বৰ পালে 58 হৈ যাব। তো কিছুমান প্ৰব্লেম থাকে আপোনাৰ। আমাৰ এটমিৰ যিকোনো প্ৰডাক্ট মিনিমাম 4 মাহ কণ্টিনিউৱাছলি ব্যৱহাৰ কৰিবই লাগে। যদি নহয় মেবি 6 মাহ 8 মাহলৈ এক্সটেণ্ড কৰিব লাগে। মাধৱ বৰা ছাৰৰ টেষ্টিমনি শুনিলে, ছোৱালীৰ ফুলা নাছিল, কি অৱস্থা হৈছিলে শুনিলে আপোনালোকে। তেওঁ একেৰাহে এৰি দিয়া নাই, ইটোৰ পিছত ইটো 2.5 বছৰ ব্যৱহাৰ কৰাৰ পিছত ডক্টৰে একেবাৰে বাদ দিছিলে, হাত দাঙি দিছিলে। তেনেকুৱা সমস্যা একেবাৰে সমাধান হৈ গ'ল। আজি 4 মাহ ধৰি তাইৰ ফুলা আৰাম কণ্টিনিউৱাছলি একদম ৰেগুলাৰকে হৈছে। কিমান ডাঙৰ কথা। সেইকাৰণে এটমিৰ প্ৰডাক্টবোৰে একচুৱেলি যাদুৰ কাম কৰে, যদিহে আপুনি বিশ্বাস কৰি পেলাই কণ্টিনিউৱাছলি অলপ কষ্ট হ'লেও ৰেগুলাৰলি 4 মাহ 5 মাহ 6 মাহ ব্যৱহাৰ কৰিব পাৰে। আমিতো ভাই 5 বছৰে ননষ্টপ ব্যৱহাৰ কৰি আছো। আমাৰ এটাই প্ৰণ যে আমি স্বাস্থ্যৰ পূজাৰী। সত্যম শিৱম সুন্দৰম বুলি কয়। এই কথাটো মই বিশ্বাস কৰো, কোনোবাই বিশ্বাস কৰে নকৰে নাজানো, কাৰণ আনৰ কথাটো আমি ক'ব নোৱাৰিম, অন্ততঃ মই ক'ব নোৱাৰিম। চ' মই যিহেতু পাইছো, সেইকাৰণে কিজানি তেতিয়াৰ পৰা যোৱা 5 বছৰৰ পৰা আজিলৈকে নন ষ্টপ মই এতিয়া আপোনালোকক কেমেৰা দি পেলাই দেখাব পাৰো। পিঅ'টি, মৰিংগা, স্পাইৰুলিনা, শিলাজিৎ, কিবা পমগ্ৰেনেট জেলি, টুথপেষ্টটো নকওঁৱে, চাবোন চেম্পু, টোটেল ঘৰখনত 6 মাহ 8 মাহলৈকে দোকানৰ পৰা আনিব লগা বস্তুৱে নাথাকে। কাৰণ মোৰ প্ৰণ হৈছে কি, জীৱনত কেতিয়াও এটাও টেবলেট, এটাও ইনজেকশ্যন মই নলওঁ। যিমান দিন থাকিম, জন্মৰ পৰা মৃত্যুলৈকে এটমি পোৱাৰ দিনৰ পৰা সুখ শান্তিৰে প্ৰত্যেকটো দিন কটাম। চ' এই ক্ষেত্ৰত মই স্বাৰ্থপৰ হ'ব লাগিব। মোক সুখ শান্তিৰ জীৱন লাগে, মোৰ পৰিয়ালৰ সুৰক্ষিত পৰিয়াল লাগে। আৰু এইখিনি কৰি যাওঁতে যাওঁতে এটা সময়ত মোক অৰ্থনৈতিক স্বাধীনতা লাগে। টকাৰ কাৰণে ক'ৰবাত যাব নোৱাৰো, আমুকটো ইচ্ছা আছিলে খাব নোৱাৰো, আমুকটো ইচ্ছা আছিলে পিন্ধিব নোৱাৰো, এইটো হ'ব নালাগে। সেইটো কি কৰোঁতে পালো, মোৰ পৰিয়ালক ভৱিষ্যতটোৰ কথা ভাবি পেলাই সুৰক্ষিত কৰিবলৈ যাওঁতে, মিছেছৰ কথা ভাবোতে, ল'ৰা ছোৱালীৰ কথা ভাবোতে, তেওঁলোকৰ নেক্সট জেনেৰেশ্যন কি হ'ব, মই কাইলৈ এৰি থৈ গুচি যাম, মোৰ পিছত ল'ৰাৰ কি গতি গতি হ'ব, এইবিলাক ভাবোতেহে অৰ্থনৈতিক স্বাধীনতাটো পাইছো ন। তো এইকাৰণে কৈছো, এটমি কৰা মানে আপুনি আপোনাৰ পৰিয়ালটোৰ সুৰক্ষাৰ কথা, ভৱিষ্যত অৰ্থনৈতিক স্বাধীনতাৰ কথা, মানে ভৱিষ্যতৰ কথা ভাবিলে হ'ল। এই এদিনীয়া কাৰবাৰ নহয়। আপোনাৰ যেতিয়াৰ পৰা পাইছে তেতিয়াৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ শৰীৰৰ অৰ্থনৈতিক সময় সকলোতে জীৱন জুৰি পেলাই একেলগে এটা চলা ব্যৱসায় হয়। চ' ইয়াত আপুনি স্বাৰ্থপৰ হৈ পেলাই আপুনি যিখিনি পাব, এইখিনি কেৱল আপুনি পাব, যিহেতু আপুনি ব্যৱহাৰ কৰিছে। আৰু ইয়াত বেলেগ আপুনি এটমি কৰিছে মানে সেইখিনিয়ে কৰিব লাগে, বেলেগ একো কৰিবলগীয়া নাই। আপুনি যিটো পাইছে এই কথাটোকে আপুনি দুজন মানুহক ভালকে জনাব লাগে। জনাবলৈ কাৰণে আপুনি 2 ঘণ্টা সময় লাগিব পাৰে। এইখিনি সময় তেওঁৰ পৰা বিচাৰিব লাগে, ডেটছ ইট। বিশেষ একোৱে কৰিব নালাগে। যোৱাকালি পৰহি তেওঁ 2015 চনতে জইন কৰিছিলে বুলি কৈছে। তাৰপিছতে পিছত তেওঁ ছোৱালীৰ ID দি পেলাই এটা ID বনাইছে। মোক বিচাৰি আহিছে, বোলে আপোনাৰ নম্বৰটো দিছিলে, গুৱাহাটীৰে মানুহ, বিচাৰি আহিছে। বোলে তেওঁ কৈছে LICত মই কাম কৰো। আচ্ছা, LICত কাম কৰে আপুনি, ঠিক আছে। আপুনিতো LICত কাম কৰিছে, তেতিয়াহ'লে মানে এইবিলাকৰ কথা অলপ চলপ জানে বুলি জানো। কিহৰ কাৰণে আহিলে? নাই ছাৰ, প্ৰথমতে দেহাটোতো লাগিব, আমিতো দিনে ৰাতি দৌৰি থাকো, তেনেকে বুলি ক'লে। তেতিয়া খুব ভাল লাগিলে। মই তেতিয়া ক'লো, মই আপোনাৰ এটমিৰ কথা নুবুজাওৱে, এটমিৰ কথা নকওঁৱে। মোৰ পৰিয়ালত কি হৈছিলে মোৰ কাহিনী শুনক এবাৰ, বাছ তাৰপিছত আপুনি যাব পাৰে। মোৰ গোটেই কাহিনী ক'লো যে কেনেকুৱা অৱস্থাত আমি আছিলো, কিমান কি কষ্ট পাৰ কৰিলো। আজি যোৱা 5টা বছৰে এটাও চৰ্দি, কাহ, গেছ, হেন তেন, মূৰৰ বিষ একোৱেই নাই। দেন ইমান সুখ শান্তিৰ জীৱন আপুনি ক'ত পাব? আপোনাৰ কোটি টকা থাকিব পাৰে, মুখৰ আগত ঢেৰ খোৱা খাদ্য থাকিব পাৰে, আপুনি খাব নোৱাৰে, টাচ কৰিবই নোৱাৰে। কিন্তু অলিয়ে গলিয়ে কিলোমিটাৰে ফাৰ্মাচিষ্ট আছে, ডক্তৰ আছে, প্ৰাইভেট আছে, গভমেণ্ট আছে, হিচাপ নাই। ডক্টৰৰ সীমা সংখ্যা নাই, মেডিচিনৰ হিচাপ নাই, সীমা সংখ্যা নাই।
কিয়? আপুনি প্ৰশ্নটো নিজে কৰক। খুব ঠিক জেগাত আহিছে। আপুনি আপোনাৰ কাৰণে ব্যৱহাৰ কৰক। মানুহক আপুনি দিবলৈ দৰকাৰ নপৰে এতিয়া প্ৰথম অৱস্থাত। আপুনি প্ৰমাণকেইটা চাই লওক, আপোনাৰ পৰিয়াল সুস্থ হৈ থাকক, তাৰ যিটো অনুভৱ পাব, যিটো অভিজ্ঞতা পাব, সেইটো আপুনি মানুহক শ্বেয়াৰ কৰিব। তুমি কৰা হৈ যাব ছাৰ। তাৰপিছত তেখেতে ক'লে ফাৰ্ষ্ট ষ্টেপ কি, ছেকেণ্ড ষ্টেপ কি, থাৰ্ড ষ্টেপ কি। আপুনি থাৰ্ড ষ্টেপলৈকে জানক, ইম্পেৰিয়েল মাষ্টাৰলৈকে জানিব নালাগে। স্পেচিয়েল এজেণ্টলৈকে আপুনি লেফ্টৰ ৰাইটত কেনেকুৱা টিম বনালে, কিমান PB হলে কিমান টকা পাব, এইখিনিতে থাকক আপুনি। স্পেচিয়েল এজেণ্ট হোৱাৰ পিছত আপুনি ইম্পেৰিয়েল মাষ্টাৰ এনেও যাব পাৰি। চ' থেংক ইউ ভেৰি মাছ। মই একচুৱেলি ঘৰত নাছিলো, জাষ্ট ততাতয়াকৈ আহি পেলাই যেনে তেনে মিটিংখন আৰম্ভণিৰ পৰা শুনিব পালো। এই সুবিধা প্ৰদানৰ কাৰণে, মোক ৰিমাইণ্ড কৰি দিয়াৰ কাৰণে স্পেচিয়েল এজেণ্ট শদিয়াৰ আমাৰ মষ্ট ইনস্পায়াৰিং লেডি লিডাৰ কেশন দত্ত, মোক বহুত বহুত ধন্যবাদ। আৰু সকলোকে আজিৰ কাৰণে বিদায় লৈছো। আকৌ লগ পাই থাকিম। কোনোবাই যদি কেতিয়াবা অফলাইনো মাতে, আপুনি মাতি দিব। শদিয়াৰ পৰা ধুবুৰীলৈ মই তাতে ৰেডি থাকিম। বেনাৰ চেনাৰ মোৰ হাততে আছে, একো প্ৰব্লেম নাই। জাষ্ট অৰ্গেনাইজ কৰিলে হ'ল। দূৰত্বৰ কোনো কথা নাহে, মই যাবলৈ ৰেডি থাকো সদায়। চ' বহুত বহুত কেশন দত্তক মই ধন্যবাদ জনালো। আৰু আপোনাক মই অনুৰোধ কৰিম, যিহেতু 1 ঘণ্টাৰ ওপৰ হৈ গ'ল, আপুনি মিটিংখন এণ্ড কৰি দিব পাৰে বুলি মই ভাবো। থেংক ইউ এভৰিৱান। প্লিজ ৱেলকাম কেশন মেম। হয়, থেংক ইউ ছাৰ, ধন্যবাদ। চ' আমাৰ মিটিংখন 1 ঘণ্টাৰ কাৰণে ৰখা হৈছিলে, কিন্তু মিটিংখনৰ ইমান ৰসাল আৰু ইমান সুন্দৰ কথাখিনি ওলাই আহি আছে, তাৰ বাবে মিটিংখন অলপমান চলিছে। হয়, আমি কাটাই 1 ঘণ্টা বুলি ক'লেও অলপ সময় আমাৰ থাকেই। আৰু অন্য আমাৰ ট্ৰেইনিং বিলাকতো 2 ঘণ্টাও হয়, কেতিয়াবা 2 ঘণ্টাও অভাৰ হৈ যায়, শিকাওতে, ট্ৰেইনিং কৰোতে, কিবা কৰোতে। চ' ভালেই লাগে। যিমান যি ক'লেও আমি মাধৱ বৰা ছাৰে কোৱা নিচিনা আমি ৰাতিপুৱালৈকেও মিটিং কৰিব পাৰো। কিন্তু হয়, ৰাতিপুৱালৈকে কৰিলেতো নহব, অহাকালি আকৌ আমি কৰিবই লাগিব প্ৰডাক্টছ ইউজ। মূল কৰ্মটো হৈছে প্ৰডাক্টছ ইউজ এণ্ড শ্বেয়াৰ। চ' আমি প্ৰডাক্টছ ইউজ কৰিব লাগিব, শ্বেয়াৰো কৰিব লাগিব, আৰু নিজৰ স্বাস্থ্যৰ কথা চিন্তাও কৰিব লাগিব। আৰু হয়, এটমিয়ে আমাক স্বাস্থ্যৰ লগতে উপাৰ্জনৰ এটা ৰাস্তা দিছে। আনহাতে অন্য প্লেটফৰ্মত বা অন্য আমাৰ মাৰ্কেটত আমি প্ৰডাক্টছ ক্ৰয়হে কৰোঁ। তাত আৰু কোনো প্ৰফিট বা কমিশ্যন বা কোনো ডিছকাউণ্ট আমি নাপাওঁ, কোনো সুবিধা নাপাওঁ, কোনো পইচা ঘূৰাই নিদিয়ে। কিন্তু আমাৰ পইচাবিলাক এটা সময়ত ঘূৰাই দিয়ে, কমিশ্যনৰ ৰূপত আমাক ঘূৰাই দিয়ে। তাৰ বাবে আমি টিম বনাব লাগিব, নিশ্চয় অকমান কষ্ট কৰিব লাগিব। চ' সফলতা পাবৰ কাৰণে আমি ষ্ট্ৰাগল কৰিবই লাগিব, শ্বেয়াৰ কৰিবই লাগিব। তেতিয়াহে আমি সফল হ'ব পাৰিম। চ' কোনো ৰাস্তাই ইজি নহয়। গতিকে প্ৰডাক্টটো ইউজ কৰাৰ পিছত আমি শ্বেয়াৰ যদি নকৰোঁ, তেনেহ'লে কেনেকে হ'ব? আমি আনকো সহায় কৰিব লাগিব। যিদৰে নিজে উপকৃত হৈছো, আনকো আমি বুজাবলৈ চেষ্টা কৰিব লাগিব। সেয়াই হৈছে আমাৰ কৰ্ম। আৰু কিয় নকৰিম? কাৰণ এটা জীৱন সলাব পৰা শক্তি, এটা পাৱাৰফুল প্লেটফৰ্ম আহি গৈছে, য'ত আপোনাৰ কোনো ভয় নাই, কাকো কোনো ঠগাবলৈ নাই, কাৰোবাক ঠগাবলৈ নাই, কাৰোবাৰ টকা লেনা দেনা নাই। ইমান এটা সুন্দৰ প্লেটফৰ্ম পৃথিৱীত আৰু ক'তো মইতো দেখা নাই। কোনোবাই দেখিছে যদি জনাব, কম্পেয়াৰ কৰিব পাৰিম। চ' এটমি এটা সুন্দৰ, এটা চাফা প্লেটফৰ্ম, এটা সম্পূৰ্ণ কৰাপশ্যন ফ্ৰী, নিজা স্বাধীন প্লেটফৰ্ম হয়। স্বাধীন বুলি ক'লে আমি যিকোনো ক্ষেত্ৰতে পাইছো জানো? দেশ স্বাধীন হৈছে, কিন্তু আপুনি স্বাধীন নে? আমি সদায় কিবা না কিবা সমস্যাত চেক্ৰিফাইচ কৰিব লগা হয়, আমি বিবশ, হয়নে? কিন্তু এটমিত তেনেকুৱা নহয়। যিসকলে এটমিত কাম কৰিছে, এক্টিভিষ্ট লিডাৰ হিচাপে আগুৱাই গৈ আছে, বুজিব পাৰিছে ইয়াত আমি টাইম ফ্ৰীডম পাইছো, ফাইনেন্সিয়েল ফ্ৰীডম পাইছো, আৰু এটা সম্পূৰ্ণ স্বাধীনতা। নিজৰ মনৰ পৰা আমি যি বিচাৰো তেনেকে, যেনেকে বিচাৰো তেনেকে কাম কৰিব পৰা এটা পাৱাৰ পাইছো। আৰু এটা সুন্দৰ পথ পাইছো, য'ত আমি নিজে নিজৰ লগতে আনকো, আন হাজাৰ হাজাৰ লোকক আমি নিৰোগী কৰিব পাৰো। আৰু ইয়াত আমি নিজৰ লগতে আন হাজাৰ হাজাৰ লোকক আমি স্বাৱলম্বী কৰিব পাৰো, সকলোকে, আৰু কৰ্ম সংস্থাপন দিব পাৰো।
So thank you all leaders. সকলোকে পুনৰ লগ পোৱাৰ আশাৰে আজি মই মিটিংখন ইমানতে সমাপ্ত কৰি সকলোকে হলাগৰ হৰাই আগবঢ়াই আজি মিটিংখন ইমানতে সমাপ্ত কৰিছো। গুড নাইট, শুভৰাত্ৰি। আকৌ হয়, পুনৰ লগ সকলো এজনকে ল'ব পাৰিব হিন্দী মিটিংখনত আহিবলৈ কাৰণে। থেংক ইউ এভৰিৱান। বাই বাই, চি ইউ এগেইন। Thank you. Thank you, Madam Sir.